মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই ৪১,০০০ কোটি টকা খৰচ কৰিছিল অজন্তা নেক ডাঙৰীয়ানিয়ে মাত্ৰ আগত এটা লগাই দিছে ১,৪১,০০০ কোটি টকা দিস ইজ হোৱাট আমি ৰাজনৈতিকভাৱে ইজনে সিজনৰ প্ৰতিদ্বন্দ্বী হ'ব পাৰো কিন্তু অসম মাতৃ যেতিয়া আগবাঢ়ে মোৰ জননী জন্মভূমি যেতিয়া আগবাঢ়ে তেতিয়া কাৰো মাজতে তাক প্ৰশংসা কৰাৰ বাবে তাত কোনো কৃপণালী কৰাৰ প্ৰশ্ন নুঠে কাৰণ মই হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰা নাই মই অজন্তা নেওগক প্ৰশংসা কৰা নাই মোৰ জননী জন্মভূমিক মই প্ৰশংসা কৰিছো তৰুণ গগৈ ডাঙৰীয়াৰ শাসনকালত শেষ বছৰত the percentage of budget utilization was 63%. আৰু এই বছৰ আমাৰ budget utilization will be 85%. অৰ্থাৎ অসমে কি ধৰণে ভাৰতৰ সম্ভাৱনাপূৰ্ণ ৰাজ্যসমূহৰ মাজলৈ গতি কৰিছে তাক আপোনালোকে চাব পাৰিব এইবাৰো ১,৪৩,০০০ কোটি টকাৰ বিৰ পৰিৱৰ্তে বি মানে মাৰ্চত দিয়া বাজেট ৰিভাইজ এষ্টিমেট মানে বছৰটোত আহা সাপ্লিমেন্টাৰী ডিমান্ডছ বিলাক তাত সংযোজিত হয় এইবাৰ বি পৰ্যায়তে ১,৪৩,০০০ কোটি টকাক আমি ১,৫৫,০০০ কৰিছো তাৰ মানে আৰি পৰ্যায়ত ১,৬৮,০০০ কোটি টকা এইবাৰ গৈ পেলাই মই আশা কৰো ১,৮০,০০০ কোটি টকাত আমি উপনীত হ'ব পাৰিম এতিয়া সকলোতে কোনোবাই যদি বাজেটৰ এনালাইসিস কৰে আৰি আৰু বিৰ মাজত নহয় বি টু বি আৰি টু আৰি যদি আমি এনালাইসিস কৰো তেতিয়া হলে বাজেট এলোকেশন মই ভাবো 2026-27 সনত আমাৰ যি বাজেট হ'ব ইট উইল বি 2 লাখ crore the projection আৰু এই প্ৰজেকশনটোৰ লগত আৰু এটা বিশেষ কথা জড়িত হৈ আছে এখন ৰাজ্যত বাজেট বাঢ়িলে ৰেভিনিউ এক্সপেন্ডিচাৰ বাঢ়িছে নে ক্যাপিটাল এক্সপেন্ডিচাৰ বাঢ়িছে আজি যদি আপোনালোকে চাই অসমত ক্যাপিটাল এক্সপেন্ডিচাৰ 2015-16 সনত মাত্ৰ 2,951 কোটি টকা আছে সেই কাৰণে এসেম্বলি বিল্ডিং আৰম্ভ হৈছিল শেষ কতো নহৈছিল কাৰণ উইথ 2,951 crore in capital expenditure এখন ৰাজ্যত বিকাশ কেনেকৈ হ'ব পাৰে আজি চাৰিওফালে উন্নয়ন আৰু প্ৰগতিৰ ঢল বৈছে তাৰ মূল কাৰণটোৱে হ'ল now the capital expenditure has been increased to 24,964 rupees তাৰ মানে 3,000 কোটি টকা আৰু 25,000 কোটি টকা 3,000 crores versus 25,000 crores আৰু এই বছৰ আমি ক্যাপিটাল এক্সপেন্ডিচাৰ 32,000 কোটি টকা লৈকে আমি লৈ যাব পাৰিম and doing this আমি তেলেঙ্গানাৰ দৰে ৰাজ্যক ক্যাপিটাল এক্সপেন্ডিচাৰৰ ক্ষেত্ৰত আমি পিছপালাই যাবৰ বাবে আমাৰ যাত্ৰা আৰম্ভ হৈছে ইট ইজ ষ্টেট লাইক তেলেঙ্গানা আৰু আপোনালোকে গুগল কৰিলেও পাব we are now close but we are going to surpass next year লোনৰ কথা কোৱা হয় this is a data from Reserve Bank of India debt GSDP ratio Punjab Himachal Pradesh Arunachal Pradesh Manipur West Bengal Kerala debt GSDP ratio is 34% 34% তাৰমানে যিমান ইনকাম হয় তাৰ তুলনাত 34% তেওঁলোকে লোন লয় আৰু ৰাজস্থানৰ দৰে ষ্টেট ৰাজস্থান বুলি ক'লে আমাৰ ধাৰণা হয় যে গুটেই মাৰুৱাৰী মানুহবিলাক তাৰ পৰা আহিছে কিমান ধনী দে ৰাজস্থানৰ দৰে ৰাজ্যৰ ডেট জিএসডিপি ৰেচিও হৈছে 32.6 অন্ধ্ৰ প্ৰদেশ ভাৰতৰ বিকশিত ৰাজ্য তেওঁলোকৰ ডেট জিএসডিপি ৰেচিও হৈছে 30.9 উত্তৰ প্ৰদেশৰ 20 and we are below 25 তাৰমানে আমি আৰু জিকেটা টকা লোন লোৱা হৈছে ডাইৰেক্টলি ইন ক্যাপিটাল এক্সপেন্ডিচাৰ মই আমাৰ সকলোৰে বহুজনৰ বাবে আদৰ্শ এখন মই যিখন বাতৰি কাকতে সদায় লোন ললে হেডলাইন কৰে মই তেওঁৰ কৈছো
সেই ব্যক্তিজনে ইলেকশন খেলিছিল তেওঁ দেখুৱাইছিল তেওঁৰ সম্পত্তি আছে 6 কোটি 79 লাখ টকা আৰু সেই ব্যক্তিজনে নিজে লোন লৈ থৈছে 3 কোটি টকা This is the affidavit মই নামটো কব খোজা নাই তাৰ মানে সম্পদ যিমান তাৰ বিনিময়ত 30% সম্পদৰ যদি 1 লাখ টকা এজন মানুহে দৰমহা পায় তাৰ বিপৰীতে 30,000 টকা মানুহজনে লোন লয় আৰু যিজন মানুহে সদায় ৰাতিপুৱা পেপাৰত লিখে তেওঁৰে এখন ইনকাম তাৰ বিপৰীতে অসমে মাত্ৰ 25% টকা লোন লৈ আছে 100 টকা উপাৰ্জনৰ বিপৰীতে তাৰ ওপৰত আমি কি কৰিছো ইয়াত এখন এই বাজেটৰ মই বিশেষকৈ ইংলিছৰ কম দা Page number 51, chapter 176 is very important. আমি লোন লোৱাৰ বিপৰীতে অসমত আমি 60,000 কোটি টকা আমি এটা ৰবাস্ট বিত্তীয় সম্পদ এটা সৃষ্টি কৰিছো আজি আমাৰ অসমৰ 17টা পাব্লিক সেক্টৰ আন্ডাৰটেকিং ইজ প্ৰফিটেবল আমাৰ কালেক্টিভ ওয়েলথ গোটেই কেটা আন্ডাৰটেকিং মিলি মই মাটিৰ সম্পত্তি কোৱা নাই Only that cash balance, only that transactional value, net worth. A gutei keta PSU aji net worth hoise 40,000 koti toka. NRL ot amar net worth ase 6,500 koti toka. Reserve Bank ot ami joma kori thoi disu 7,474 koti toka. IFAT ami joma kori thoisu 855 koti toka. Aru ami মুখ্যমন্ত্রী সমগ্র গ্রাম্য উন্নয়ন যোজনাত জমা কৰি থৈছো 2700 কোটি টকা তাৰমানে টুডে এট এনি পইণ্ট অফ টাইম 58,000 কোটি টকা আমাৰ লগত এনি টাইম উই ক্যান এনকেশ দ্যাট ইজ আৱাৰ পজিটিভ নট নেগেটিভ আৰু ইয়াৰ লগত এই বছৰ আমি নামৰূপত বিনিয়োগ কৰিবৰ কাৰণে গৈ আছো 2,200 crore rupees এই বছৰ ৰিজাৰ্ভ বেংকত আমি আৰু জমা কৰিব গৈ আছো 1,000 কোটি টকা অৰ্থাৎ অসমে এটা এনেকুৱা বিত্তীয় নীতিক আৰোহণ কৰিছে ডেট জিডিপি ৰেশিও ইজ জাস্ট 25% আৰু ডেপ্টৰ 50% আমি ওয়েলথ হিচাপে তাক আমি নিৰ্মাণ কৰি গৈ আছো উই আৰ ক্ৰিয়েটিং ওয়েলথ ফৰ দা ফিউচাৰ অফ আসাম এনি পইণ্ট অফ টাইম কোনোবা গভৰ্ণমেণ্টে যদি ভাল ভাবে যে মই আজি নুমলীগড়ৰ মোৰ শেয়াৰটো বিক্ৰী কৰি দিম অইল ইণ্ডিয়া আজি দিনতে 7,000 কোটি টকা আমাক দি দিব এইবিলাক ওয়েলথ আগত নাছিল all this wealth has been created during the BJP regime আজি অধ্যক্ষ মহোদয় ইয়াৰ ফলত আমাৰ ৰাজ্যখন আজি দ্ৰুত গতিত আগবাঢ়িছে ভাৰতবৰ্ষৰ যদি আমি চাব যাওঁ 2015-16 চনৰ পৰা আৰম্ভ কৰি আজিলৈকে আমি গ্ৰোথৰ ক্ষেত্ৰত ন্যাশনাল গ্ৰোথতকৈ আমি প্ৰত্যেকবাৰে 2015-16 যদি 11% আছিল 21-22 উই went up to 19% 2023 14% 23-24 24-25 আৰু এই বছৰ আমি 15.3% আমি গ্ৰোথ কৰিম যেটো ভাৰতৰ গ্ৰোথ ইজ 9% 9 to 10% national growthৰ বিপৰীতে আজি আমাৰ ৰাজ্যখনে 14 to 15% average আমি গতি কৰি আছো and today we are among the 5 fastest growing state in our country যদি GDP growth আমি হিসাব কৰো we are 5 fastest growing states in our country এনে অসমত এডভান্টেজ অসমত আহা নাই অসমৰ পৰিৱৰ্তিত অৰ্থনৈতিক শক্তিক যে Assam is emerging as one of the shining stars in the Indian economy আমাৰ মানুহ এজন ইয়াত আহাৰ আগতে ৰিজাৰ্ভ বেংকৰ সাৰ্কুলাৰ চাই ডেফিসিট চাই লোন চাই জিডিপি চাই ডেপ জিডিপি কালেকশন চাই ট্যাক্স জিডিপি চাই আৰু গুটেই কেটা মাৰ্কাৰ আজি আমাৰ জননী জন্মভূমি আজি তীব্ৰ গতিত আগবাঢ়িছে গভৰ্ণমেণ্ট প্ৰকিউৰমেণ্ট ইয়াত মানুহে কয় সিন্ডিকেট চলে আজি গভৰ্ণমেণ্ট প্ৰকিউৰমেণ্ট আমি জেম পৰ্টেললৈ লৈ গৈছো
কোনো মেনুৱেল টেণ্ডাৰিং নাই আৰু আজি আমাৰ জেম পৰ্টেলত 2021-22ত মাত্ৰ 176 কোটি টকা ক্ৰয় কৰা হৈছিল আজি আমি জেম পৰ্টেলত 3834 কোটি টকা বালুচিস্তানত পুনৰ মৌলবাদী নেতাক হত্যা শূন্য দূৰত্বৰ পৰা মুফতি শাহ মিৰক গুলিয়াই পলাল অচিনাক্ত ঘাতক ভাৰতীয় নৌসেনাৰ অসম চৰকাৰৰ কোনো এটা টেণ্ডাৰ কোনো এটা প্ৰকিউৰমেণ্টত হাইকোৰ্ট নহয় সুপ্ৰিম কোৰ্ট নহয় আৰু আজি আসাম যদি ফৰেনাৰ্ছৰ কেছখিনি যদি আমি বাদ দিওঁ শিক্ষকৰ কেছখিনি যদি বাদ দিওঁ গুৱাহাটী হাইকোৰ্টত জাজে কাম কৰিবৰ কাৰণেও কেছ বিচাৰি নাপাব This is the situation. Guwahati High Court at 20,000 Education Department or case ase, 7,000 foreigners or case ase, total 60,000. Jodi 60,000 pa 30,000 case bad diye, High Court or judge or strength borhuar poriborte komabo lagibo. This is what transparency we have brought in last 5 years. And these are data, gutekhini are published data. Aji eta বৰ্ধিত সামাজিক অৰ্থনৈতিক সাংস্কৃতিক এই গোটেইবিলাকে লৈ Assam is emerging as a manufacturing hub Assam is emerging as a economic power and Assam is emerging as a soft power যোৱা কেইটামান বছৰত ৭৫ বছৰৰ ৬০ বছৰ কংগ্ৰেছ দল শাসনত আছে ভাষা আন্দোলনে কংগ্ৰেছৰ সময়ত ৰাজ্যত ভাষা আন্দোলন হৈছিল কংগ্ৰেছে খুব সহজে বঙালী আৰু অসমীয়াক ক্লাসিক্যাল ল্যাঙ্গুৱেজৰ মৰ্যাদা দিব পাৰিলে আৰু দুবিৰ দৰে প্ৰত্নতান্ত্ৰিক সম্পদবিলাক কানাই বৰশীৰ দৰে প্ৰত্নতান্ত্ৰিক সম্পদবিলাক বিজেপি দিনত আৱিষ্কাৰ হোৱা নাই এই ধৰণৰ প্ৰত্নতান্ত্ৰিক সম্পদবিলাক অসমৰ মাটিত সদায় আছিল বৰাক ব্ৰহ্মপুত্ৰৰ মাজত সংঘাতো নহলহেতেন বঙালী অসমীয়া ভাষা আন্দোলনো নহলহেতেন আমি কেতিয়াবাই অসমীয়া ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিব পাৰিলো অসমখন অশান্ত হৈ থাকক তাৰ কাৰণেই বহুবিলাক কাম আজি চৰাইদেউক বিশ্ব ঐতিহ্য কৰাৰ লগে লগে আমি আকৌ মাজুলী আৰু শিৱসাগৰক আগবঢ়াই লৈ যাব খুজিছো যিয়ে এখন আত্মবিশ্বাসী অসমৰ পৰিচয় দিয়ে আমি সফলতাত আনন্দ নকৰো আমি সফলতাৰ পিছত জিৰণি নলওঁ এটা সফলতাই আৰু আন বহুত সফলতাৰ বাবে আমাৰ মনত নতুন নতুন সংকল্পৰ সৃষ্টি কৰে আৰু সেই কাৰণে আজি আমি আগুৱাই যাব খুজিছো এইবাৰৰ বাজেটত প্ৰথমবাৰৰ বাবে আমি লাহে লাহে এখন নতুন অসমৰ বুনিয়াদ নিৰ্মাণৰ কামত আগবাঢ়িছো আঞ্চলিক বৈষম্য দূৰ হ'ব লাগে বৰাক উপত্যকাত এইবাৰ মিনি সেক্ৰেটাৰিয়েট উদ্বোধন হ'ব মই মিনি নামটো কাটি দিব কৈছো সচিবালয় কৰিব দিছো ডিব্ৰুগড়ত আজি আমি ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে নিৰ্মাণ কৰিব খুজিছো যে গুৱাহাটীত যিমান সম্ভাৱনা হৈছে এখন মহানগৰে অসমৰ পৰিচয় হ'ব নোৱাৰে আজি যদি কৰ্ণাটকত যাওঁ বেংগলোৰ মেংগলোৰ মাইসৰ এখন ৰাজ্যৰ পৰিচয় এখন মহানগৰ হ'ব নোৱাৰে ডিব্ৰুগড় আৰু শিলচৰক আমি মহানগৰ ঘোষণা কৰিছো municipality ক্ৰিয়েট কৰিছো but that is not enough we have to take the next step এইবাৰৰ পৰা অহা 14 আগষ্টত আমি অসম বিধানসভাৰ দ্বিতীয় চৌহদ নিৰ্মাণৰ কাম আমি ডিব্ৰুগড়ত আৰম্ভ কৰিম প্ৰতিজন বিধায়কৰ বাবে ডিব্ৰুগড়ত আবাস থাকিব আৰু লাহে লাহে যেতিয়া মানুহ আহি কব গুৱাহাটীৰ কাষত মাটি লাগে আইআইএম কৰিব ইঞ্জিনিয়াৰিং কলেজ কৰিব আমি কম ভাই ডিব্ৰুগড়ও আমাৰ ৰাজধানী তাৰ কাষতো কৰিব পাৰে
আজি আমি অসমত সম্ভাৱনাৰ নতুন জোৱাৰ সৃষ্টি কৰিছো উই আৰ টেকিং ডেলিভাৰেট ষ্টেপ যে আৰু এখন কোট মহানগৰ কৰিব পাৰি গহপুৰ আৰু নুমলীগড়ৰ মাজত সুৰংগৰ সৃষ্টি কনকলতা বিশ্ববিদ্যালয় স্থাপনে গহপুৰক আকৌ এখন নতুন আৰ্থিকভাৱে আগবঢ়া মহানগৰলৈ ৰূপান্তৰ কৰিব আমি আজি অসমৰ মুখ্যমন্ত্ৰী দায়িত্ব লৈ 2021 পিছত 2026 কেনেকে ইলেকশন জিকিব লাগে তাৰ কল্পনা কৰা নাই 2047 কেনেকে আমি আকৌ ইলেকশন জিকিম তাৰ কল্পনা কৰিছো 2026 লৈ চিন্তা কৰাৰ প্ৰয়োজনে নাই that stage is over long back আমি চিন্তা কৰিছো সেই কাৰণে গোটে ডিবিটি দি দিছে নহয় জানো প্লিজ আইবিএস অখিল গগৈ ভাষণটো শুনক না যিমান আইবিএস কি প্লিজ অনাৰেবল মেম্বাৰ ইলেকশনৰ কাৰণে দিছে ডোন্ট ডিস্টার্ব নহয় জানো ডোন্ট ডিস্টার্ব 26 ইলেকশনৰ কাৰণে তো অখিল গগৈ 32 কাৰণে আৰু দিম অখিল গগৈ হয় নট অখিল গগৈ আপুনি আপোনাৰ সময় ক'ব 26 দিছে ডোন্ট ডিস্টার্ব মাননীয় don't disturb. তেওঁতো ঠিকে কৈছে 26 কাৰণেতো দিছোই তাত আপত্তি কৰিবলগীয়া কি আছে আকৌ 32 লৈকে আৰু দিম আগতে প্লিজ আপোনাৰ সময়ত আপুনি ক'ব আপুনি নট কৰি লওক আপুনি কি কাউন্টাৰ কৰিব আগতে ইলেকশনৰ সময়ত লৈছিলে মানুহৰ পৰা আমি দি আছো আগতে ইলেকশনৰ সময়ত ব্যৱসায়ী পৰা কালেকশন হৈছিল এতিয়া আমি মানুহক দিয়াৰ দিছো দিবৰ কাৰণেটো বিধান হ'ব মহোদয় কিন্তু মুখ্যমন্ত্ৰীয়ে কৈ আছে বাজেটখন এপ্ৰিলৰ পৰা আৰম্ভ হয় কিন্তু বহুত ঘোষণা অক্টোবৰ মাহৰ পৰাহে হৈছে গতিকে এপ্ৰিলৰ পৰা কৰক যিহেতু এখন বাৰ্ষিক কামৰ হেৰি নাই আপোনালোকৰ ভাষণ মুঠতে ভোটৰ কাৰণে দিব লাগে যিমান ভোট কিনিব লাগে সব পইচা দি আছে নহয় প্লিজ অখিল গগৈ ডাঙৰীয়া ভোটটো কিনিবৰ কাৰণে আপোনাৰ টাইম আছে ডেভেলপমেন্টৰ কাৰণে নহয় আপোনাৰ টাইমত ক'ব ভোট কিনিবৰ কাৰণে আৰু প্লিজ আপুনি মোৰ মুখৰ পৰা যিটোৱে উলিয়াব খুজিছে সেইটোৱে উলিয়াই লওক না যি বুলি ভাবিছে এই বুলি ভাবক না মইতো কোনো আপত্তি কৰা নাই আৰু অধ্যক্ষ মহোদয় বাজেটটো আগে পিছে আজি ঘোষণা কৰা বাজেট মাৰ্চত ইমপ্লিমেন্ট হয় আমিতো অক্টোবৰতে কৰিব খুজিছো আপুনি মানে বিধায়ক পুঁজিখিনিও মহোদয় এই বাজেট অধিৱেশন এই নেক্সট সেশনৰ এমাহ আগতহে হৈছে গতিকে বিধায়ক পুঁজিটো নোহোৱাই কৰি দিব লাগে বিধায়ক পুঁজিটো নোহোৱাই কৰি দিব লাগে কাৰণ বিধায়কে কিয় পুঁজি কৰিব লাগে বিধায়কেতো ন্যায়পালিকা আইন চলাব লাগে কাৰ্যপালিকা চলাব লাগে মাননীয় অধ্যক্ষ মহোদয় কিতাপ ল'ব পাৰে মহোদয় আপত্তি নাই উঠাই দিয়ক খালি সময় শাসন হ'ব লাগে সুশাসন হ'ব লাগে যিখিনি হৈ আছে অৰুণোদয় এতিয়া এজন বিজেপি নেতাই নলবাৰীত কৈ আছে বিজেপি মিটিঙত নগলে বোলে অৰুণোদয় কাটি দিব এনেকুৱা হ'ব লাগে নেকি যে শপত লৈ সংবিধানৰ এনেকুৱা কথা কৈ আছে আপোনালোকৰ সময় ক'ব মাননীয় অধ্যক্ষ মহোদয় কংগ্ৰেছৰ এজন বোলে অৰুণোদয়ৰ কাৰণে 2000 টকালৈকে বোলে ৰেট উঠিছে অখিল গগৈ অৰুণোদয়ৰ কাৰণে 2000 অখিল গগৈ প্ৰথমে শুনি লওক আপোনালোকৰো স্পীচ আছে আপোনালোকৰ স্পীচত এই পইণ্ট বিলাক ক'বা মানে এনে ফুলাম কথাবিলাক কৈ আৰে যোনে চবে ক'ব পাৰে ফুলাম চব কথা কথা কিছুমান কৈ Please. এনে এটা নতুন এনে কথা আছে প্লিজ আপোনালোকে নিজৰ যেতিয়া সময় আহিব তেতিয়া ক'ব চব যিমানে অৰুণোদয় হিতাধিকাৰীক ইয়াত গালি গালাজ কৰিব সিমানে মানুহে আপোনালোকক ভোট নিদিব গতিকে আপোনালোকে যদি উন্নয়নৰ কথাটো ডাঙৰ আপুনি উন্নয়নৰ কথা কৈছে ভোটৰ কাৰণে কিয় চৰকাৰী পইচাটো এনেকে নষ্ট কৰিছে মহোদয় কি কথা কৈ আছে অসমৰ স্বাৰ্থত কৰক অসমৰ উন্নয়নৰ কাৰণে আপোনালোকৰ সময়ত ক'ব অখিল গগৈ জিকি অহাটো কামনা কৰো সেইকাৰণে মই কেইটামান পৰামৰ্শ দিওঁ ৰাজনীতি কৰা হিচাপে যিমানে অৰুণোদয় গালি পাৰিব ভোটাৰে ভাবিব তাৰ মানে কংগ্ৰেছ আহিলে অৰুণোদয় বন্ধ হৈ যাব তেতিয়া যিকেইটা জিকি সেইকেইটাও হাৰি যাব সেইকাৰণে কংগ্ৰেছ আহিলে অৰুণোদয়টো বেটাৰ দিব মহোদয় তিনিখন ৰাজ্যত দি আছে এইটো অৰুণোদয় ভয় দেখাই থাকিব নালাগে তাৰমানে আপোনালোকৰ অৰুণোদয় নামটোত আপত্তি আছে বেটাৰ হিতাধিকাৰীক দিয়াত আপত্তি নাই আমি সকলোকে দি দিবলৈ কৈছো আপোনালোকে ব্ল্যাকমেইল কৰি ভোটটো ল'ব নালাগে মানে আপুনি তালিকা ব্ল্যাকমেইল কৰি ভোটটো ল'ব নালাগে অনাৰেবল মেম্বাৰ প্লিজ বোলে বিজেপি হলে অৰুণোদয় দিম আপোনালোকৰ সময়ত ক'ব পাৰিব আপুনি কৈ আছে প্লিজ অৰুণোদয় বিৰোধিতা কৰিলে মোক বানপানীয়ে উঠাই দিব ডন ইণ্টাৰাপ্ট তো আপুনি যদি অৰুণোদয় বন্ধ কৰি দিয়ে আপোনাক অখিল গগৈ ডাঙৰীয়া উৰুৱাই লৈ যাব আৰে অখিল গগৈ ডাঙৰীয়া প্লিজ আপোনাৰ যদি সাহস আছে এবাৰ অৰুণোদয় বন্ধ কৰি চাওক আচ্ছা আপোনাৰ যদি সাহস আছে অৰুণোদয় বন্ধ কৰি চাওক অখিল গগৈ ডাঙৰীয়াই প্ৰস্তাৱ দিছে অৰুণোদয় এপ্ৰিলত নাই লাগে মই হ'ব কি কৈছে কৰি দিওঁ কি কৈছে
আপুনি প্ৰস্তাৱ দিছে অৰুণোদয় বন্ধ কৰি দিব লাগে নহয় মই প্ৰস্তাৱ দিছো যে অৰুণোদয় সকলোকে দিব লাগে এতিয়া Please. কথাটো মানে কেইজনমানক দি ব্লেকমেইল কৰিব Honorable লাগে। member হৈছে। 3000 দিম বুলি কৈ 1250 টকা নহয় হৈছে প্লিজ 3000 দিম বুলি কৈ 1250 টকা নহয় মই আমাৰ বিজেপিৰ পিছত ক'ব। এনে দম মাৰিব তেনে নালাগে পিছত ক'ব। ইলেকশ্যনত জিকিম বুলি Please. এবাৰ অৰুণোদয় বন্ধ কৰি চাওক আপোনালোকে জিকিব পাৰে যদি চাওঁ হ'ব মই বন্ধ কৰি চাওক অৰুণোদয় চাহ বাগানক 5000 নিদিও বুলি কওক ইলেকশ্যনত অখিল জিকিব গগৈ যদি চাওঁ। ডাঙৰীয়া আপোনাৰ ইমান দম আছে এই দুটা বন্ধ কৰি চাওক ইলেকশ্যনত জিকক। প্লিজ আৰে আপুনি বুজিয়ে পালে নেকি আমি জিকিম হাউচটো চলিবলৈ দিয়া ভালদৰে তাৰ মানে অলপ আগতে আপুনি চবে নিজৰ নিজৰ কথা ৰাখিব পাৰিব ইয়াতটো ভিডিঅ' হয় অলপ আগতে এটা অখিল গগৈ ডাঙৰীয়াই ক'লে যে অৰুণোদয় বন্ধ কৰি দিয়ক ইলেকশ্যন খেলক এই ভিডিঅ'টো ভাইৰেল কৰিব লাগে প্ৰথম কথা দ্বিতীয় কথা মানুহে এনে নুযুঁজিব না আপুনি মিছা কথা এটা কৈ দিলে কেনেকে হ'ব ভিডিঅ' অসত্য কথা এটা কৈ দিলে কেনেকে হ'ব ইয়াত আপুনি অসত্য কথা এটা কৈ দিলে কেনেকে হ'ব আকৌ ভয় কিয় খাইছে এই ব্লেকমেইলটো আপুনি কিয় কৰে না ভয় আৰে সদায় মানুহক আপুনি এনেকে ব্লেকমেইল কিয় কৰে ৰ'ব যিটো কোৱা নাই Please. সেইটো কেলে কওঁ বুলি কয় দিছো নে কোনে মই কৈছো আপুনি কৈছে যে অখিল গগৈক উৰুৱাই নিব মই কৈছো আপোনাক তাতকে দূৰৰে উৰুৱাই লৈ যাব অসমৰ মানুহে আচ্ছা ভিডিঅ'টো আপুনি পইচা দিয়ে ভোট ল'ব পাৰিব প্লিজ প্লিজ আৰে আপুনি মই কলো নহয় অধ্যক্ষ মহোদয় এনেকে মোৰ বাজেটখন যে ইফেক্টিভ হ'ব মই বুজিয়ে পোৱা নাছিলো মই ধন্যবাদ জনাইছো দেৱব্ৰত শইকীয়া অখিল গগৈ ডাঙৰীয়াক যে গাটো অলপ পুৰিছে ধন্যবাদ থেংক ইউ মাননীয় অধ্যক্ষ মহোদয় ইয়াৰ পিছত আমি ক'ব খুজিছো যে সেই সময়ত অসমীয়াক ক্লাছিকেল লেংগুৱেজ দিব পাৰিব লাগিছিল চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যৰ ফালে আগবঢ়াই লৈ যাব লাগিছিল অসম পুলিচ একাডেমী শৌৰ্য বীৰ্যৰ প্ৰতীক লাচিত বৰফুকনৰ নামত দিয়াত কোনো সমস্যা নাছিল জাতীয় জীৱনৰ বাবে প্ৰয়োজনীয় আমি কামবোৰ কৰাৰ পৰা বিৰত আছিলো যোৱা 10টা বছৰত আমি লাচিত বৰফুকনৰ পৰা আৰম্ভ কৰি চৰাইদেউ মৈদামলৈকে ঝুমুৰৰ পৰা বিহুলৈকে আমি অসমক এটা সফট পাৱাৰ হিচাপে ডেভেলপ কৰাৰ কাৰণে চেষ্টা কৰিছো আজি ঝুমুৰৰ নৃত্য চোৱাৰ পিছত ইউৰোপিয়ান কমিছনৰ এম্বেছাডৰ তেখেতে মই কালি দিল্লীত যাম বুলি গম পাই মোক তেখেতে কৈ আছে যে তেওঁ মোক যেনে তেনে লগ কৰিব আহিব হি ইজ overwhelmed with the ঝুমুৰ কোনো এম্বেছাডৰ কমিছনাৰক মোক লগ কৰাৰ কোনো কথাই নাই মোক লগ কৰা নাই ঝুমুৰ নৃত্য চাই অভিভূত হৈ ছোৱালীখিনিক ল'ৰাখিনিক অভিনন্দন জনাবৰ কাৰণে তেওঁ মোক লগ কৰিব কৈছে দিস ইজ দ্য পাৱাৰ অফ টুডেজ আসাম আজি এয়া অসমৰ শক্তি আৰু লাহে লাহে আমি এই শক্তিক আৰু বঢ়াব খুজিছো এই বছৰ বৰাক বিটিএডি হাফলং কাৰ্বি আলং গোটেই অঞ্চলবিলাকক সামৰি আমি একেদিনাই একেলগে 1 কোটি মানুহে ও মোৰ আপোনাৰ দেশ গোৱাৰ সিদ্ধান্ত লৈছো প্ৰথমবাৰৰ বাবে আমি ও মোৰ আপোনাৰ দেশ মোৰ ভাষা তাত অসমীয়া শব্দও নাই বঙালী শব্দও নাই লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়াই এই ধৰণে অসম সংগীত লিখি থৈ গৈছিল যে প্ৰতিটো জাতি উপজাতিয়ে প্ৰতিটো ভাষাই তাত প্ৰাণ বিচাৰি পায় তাত প্ৰাণৰ স্পন্দন বিচাৰি পায় মোৰ খুৱদি মাত হেতু মিছিংও হ'ব পাৰে হি বড়ো হ'ব পাৰে হি কাৰ্বিও হ'ব পাৰে হি অসমীয়া হ'ব পাৰে হি বঙালী হ'ব পাৰে হি গুজৰাটী হ'ব পাৰে কিমান স্বপ্নদ্ৰষ্টা পুৰুষ আছে বৈচিত্ৰ্যটো কেনেকে বুজি পাইছিল বড়ো মানুহ এজনেও যেতিয়া অমুৰ আপোনাৰ দেশ গায় তেওঁক নালাগে যে তেওঁ মাতৃভাষা বড়োৰ কথা কোৱা নাই ইমান বৈচিত্ৰতাৰ প্ৰতীকৰ মাজত এই তেনেকে ব্যক্তি সত্তাসমূহে আমাৰ জাতিটোক নিৰ্মাণ কৰাৰ বাবে চেষ্টা কৰিছে আৰু সেই কাৰণে এইবাৰ 1 কোটি মানুহে একেলগে আমি অমুৰ আপোনাৰ দেশ গাম আৰু বাগৰুম্বা আৰু বৰদৈ চিখলাক আমি বিশ্ব মঞ্চলৈ লৈ যাম
স্যার এটোৰ লগত বাজেটৰ কি সম্পৰ্ক স্যাৰ মোৰ এইটো স্যাৰ বাজেটৰ লগত কি সম্পৰ্ক আছে আৰু এইটো সব ক'ব পাৰে বহক না আপুনি আপোনাৰ কি আৰু মাননীয় অধ্যক্ষ মহোদয় অসমৰ ভাল কথা শুনাৰ সাহস থাকিব লাগে লেফট হলে এনেকুৱা নুবুজায় যে ৰিজনেলিষ্ট নহম মাতৃক ভাল নাপাম বিশ্ব প্ৰেম কৰক চাইনা ৰাছিয়াক প্ৰেম কৰক আপত্তি নাই গতিকে অধ্যক্ষ মহোদয় মোৰ আপোনাৰ দেশৰ কথা কওঁতেও যিজন মানুহে ইণ্টাৰেক্ট কৰিব পাৰে তেওঁৰ মানসিকতা কি হ'ব পাৰে আপোনালোকে নিজে কওক মই একো ক'ব খুজি মাননীয় অধ্যক্ষ মহোদয় নিউয়ৰ্ক টাইমছৰ দৰে বাতৰি কাকত যোনে প্ৰতিটো দিনাই বিজেপিক আৰু প্ৰধানমন্ত্ৰীক সমালোচনা কৰে নিউয়ৰ্ক টাইমছে আজি ক'বলগীয়া হৈছে যে অসম ইজ প্ৰেছক্ৰাইব যে আউট অফ 52 ডেষ্টিনেশ্যনৰ ভিতৰত অসম 4 নম্বৰত আপোনালোকে ভ্ৰমণ কৰিব পাৰে আজি অষ্ট্ৰেলিয়াই ট্ৰেভেল ৰেষ্ট্ৰিকশ্যন উইথড্ৰ কৰিলে আৰু মই ভাবো যে বাকি কেইখন কাণ্ট্ৰিও ট্ৰেভেল ৰেষ্ট্ৰিকশ্যন আজি উইথড্ৰ কৰিব এই কথাখিনি মই এইকাৰণে কৈছো যে আমি পাথৰৰ ঘৰ বনাব খোজা নাই সিমেন্টৰ ঘৰ বিচাৰি বনাব খোজা নাই তাত আমি আত্মাকো সংৰোপণ কৰিব খুজিছো জীৱন্ত বিকাশ কৰবাত যদি আমি ডাঙৰ ডাঙৰ ফ্লাইঅভাৰ বনাইছো তাৰ লগে লগে শিৱসাগৰ মাজুলী চৰাইদেউক বিশ্ব ঐতিহ্য কৰাৰ আমি সপোনো দেখিছো that this is the model of development যাৰ কাৰণে মোক কৈছে অমুৰ আপোনাৰ দেশৰ সম্পৰ্ক কি বাজেট টকা পইচাৰ কথা নহয় অসমে এনেকুৱা এখন ৰাজ্য হ'ব খোজে যাৰ বিকাশ সকলো ধৰণৰ মানুহে দেখা পাব পাৰে অৰুণোদয় হিতাধিকাৰীজনেও বিকাশ তাত দেখা পাব পাৰে ষ্টাৰ্টআপ জনেও তাত বিকাশ দেখা খাব পাৰে মহাকাশত স্যাটেলাইট যোৱাৰ সপোন দেখা লৰাজনেও তাত নিজৰ সপোন বাস্তৱত ৰূপায়িত হোৱাটো দেখা পাব পাৰে এই হৈছে নতুন অসমৰ আৰম্ভণি কোনে কল্পনা কৰিছে যে প্ৰতিটো সমষ্টিতে একোটা মহকুমা হ'ব মহকুমা নহয় সম জিলা হ'ব এইবাৰৰ 26 জানুৱাৰীত যেতিয়া সম জিলাবিলাকত পতাকা উত্তোলিত হ'ল নাহৰকটী আৰু মৰাণৰ মাজত যি কৃত্ৰিম কাজিয়াৰ সৃষ্টি কৰা হৈছিল তাক আমি সামৰণি মাৰিলো কংগ্ৰেছ চৰকাৰৰ দিনত নাহৰকটীয়াই মহকুমা দাবী কৰিব নাহৰকটীয়াই যদি মহকুমা দাবী কৰিছে মৰাণৰ কংগ্ৰেছৰ বিধায়কজনে মৰাণক দাবী কৰিব তাৰ পিছত এজনেও নাপাব দুন্দুগি বজাই দুইজনকে কাজিয়া লগাই দুগদুগিৰ খেলা আছিল আজি আমি নাহৰকটীয়াকো মৰ্যাদা দিছো খোৱাঙকো মৰ্যাদা দিছো আজি আমি প্ৰতিটো সমষ্টিক মৰ্যাদা দিছো আজি অসমৰ মাজত সংঘাতসমূহ আমি নিৰাময়ৰ প্ৰচেষ্টা কৰিছো এই 5টা বছৰ অধ্যক্ষ মহোদয় ক'ত জিলা বনোৱাৰো আন্দোলন নাই ক'ত মহকুমা বনোৱাৰো আন্দোলন নাই এই 5টা বছৰ অসমৰ ইতিহাসত আমি এখন নতুন অসম নিৰ্মাণ কৰিব খুজিছো অধ্যক্ষ মহোদয় যেতিয়া অৰুণোদয়ৰ কথা আহে তেতিয়া কিবা কাৰণত মানুহবিলাকে হঠাৎ উত্তেজিত হৈ পৰে কিন্তু অসমৰ অৰুণোদয়টো কংগ্ৰেছ চৰকাৰে লৈ গ'ল কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে লৈ গ'ল মধ্যপ্ৰদেশে লৈ গ'ল নতুন দিল্লীয়ে লৈ গ'ল ছত্তীশগড়ে লৈ গ'ল ঝাৰখণ্ডে লৈ গ'ল যদি আমি বেয়াই কাম কৰি আছো বাকি ৰাজ্যবিলাকে আমাক কিয় অনুকৰণ কৰিছে যিসকলে ইকনমিক্স পঢ়া নাই বা ইকনমিক্সৰ বিষয়ে ধাৰণা নাই তেওঁলোকে অৰুণোদয়ৰ দৰে ডিবিটিক সমালোচনা কৰে অধ্যক্ষ মহোদয় মই সিম্পল বুজাই দিছো কংগ্ৰেছ চৰকাৰৰ দিনত দুখীয়া মানুহক ধুতি আৰু কম্বল দিয়া হৈছে যেতিয়া ধুতি আৰু কম্বল দিয়ে ধুতি আৰু কম্বল অসমত নিৰ্মাণ নহয় তাৰ টেন্ডাৰ কৰি অৰ্ডাৰ দিয়া হয় অৰ্ডাৰটো ক'ত যায় কৰ্ণাটক পাঞ্জাব আৰু অসমৰ টকাৰে ইকনমিটো ক'ত নিৰ্মাণ হয় এইটো এটা মডেল আছে যে আপুনি সামগ্ৰী বিতৰণ কৰিব পাৰে কংগ্ৰেছ আৰু বিজেপিৰ মাজত ডিফাৰেন্স কি যে কংগ্ৰেছৰ প্ৰত্যেকখন বাজেটতে সামগ্ৰী বিতৰণৰ কথা আছে
সামগ্ৰী বিতৰণত আপত্তি নাই মই আজিও সমৰ্থন কৰোঁ যদি কয় যে অসমৰ শিপিনীয়ে গামোচা বনাব সেই গামোচাক আমি বিতৰণ কৰিম আজি সামগ্ৰী বিতৰণত আপত্তি নাই যদি সেই সামগ্ৰী নিৰ্মাণ অসমৰ চাৰি সীমাৰ ভিতৰত হয় 20% ৰ মেটেৰিয়েল বাহিৰৰ পৰা আনিছো ক'বলগীয়া নাই আজি অধ্যক্ষ মহোদয় অসমৰ জিডিপি কিয় বাঢ়িছে অসমতো মেনুফেকচাৰিং অহা নাই টাটা আহিবহে অসমৰ জিডিপি বঢ়াৰ মূল কাৰণটোৱে হ'ল যে এডিশনাল 5,000 crores has been pumped into bottom of the society এতে 1200 টকা দি ক'ত যায় 1250 টকাৰ যি সামগ্ৰী তেওঁলোকে কাখৰ গেলামাল দোকানখনত কিনে টিউশন কৰিবলৈ টিউশনত 500 টকা লৰাজনক টিউশন মাষ্টৰজনক ফিজ দিয়ে যিসকলে অৰুণোদয় মডেল অফ ডেভেলপমেন্টক সমালোচনা কৰে তেওঁলোকে যদি সকলো চাই যেতিয়া আমেৰিকাত কোভিড আহিলে আমেৰিকায়ো প্ৰতি মানুহৰ ঘৰত চেক পঠোৱা আৰম্ভ কৰিলে প্ৰবাসী ভাৰতীয়ৰ লগত বহুত চিনা জানা আছে দেৱব্ৰত শইকীয়াৰ ঘৰৰ ফেমিলিয়ে বাহিৰত থাকে খুধিব পাৰিব যে সেই সময়ত প্ৰত্যেকখন ৰাষ্ট্ৰই চেক পঠোৱা আৰম্ভ কৰিল ডিবিটি কৰা আৰম্ভ কৰিল কাৰণ ইকনমি যদি জেনাৰেট কৰিব লাগে ইউ হ্যাভ টু ক্ৰিয়েট দা পাৰ্চেজিং পাৱাৰ টুডে অসমে 40 লাখ মানুহৰ 40 লাখ পৰিয়ালক আজি পাৰ্চেজিং পাৱাৰ জেনাৰেট কৰিছে দিস ইজ আ ইকনমিক স্কিম হয় অখিল গগৈ ডাঙৰীয়াই কৈছে 3000 কোটি দিব লাগে মোৰ বিশাল মন আছে জিটি এনাউন্স হৈ যাব পাৰে কোনো আপত্তি নাই গাঁৱৰ দুখীয়া মানুহক যিমান দিব পাৰো সিমানেই ভাল কতো কোনো আপত্তি নাই গতিকে মই ভাবো যে আমাক পৰামৰ্শ ভাল পৰামৰ্শ নিদিব ভাল পৰামৰ্শ দিলে আমিতো লগে লগে শুনি লম হেতু জুনে নিদিয়ক কিয় আমাক গালি গালাজ কৰি দিলেও আমি এটা ভাল পৰামৰ্শ দিছো চাহ শ্ৰমিকৰ মজুৰিটো বৃদ্ধি কৰি 500 টকা কৰিব লাগে এটো শুনি 500 টকাটো আপুনি কৰিব এটো মানে এটো মজুৰি কৰি দিলে এটো আটাইতকৈ ভাল পৰামৰ্শ অসমৰ মানুহৰ মাননীয় অখিল গগৈ ডাঙৰীয়া চাহ শ্ৰমিক সংগঠনে নিজে চাহ শ্ৰমিকৰ মজুৰিটো নিৰ্ধাৰণ কৰে তেওঁলোকে আপত্তি কৰিব যদি মই 500 টকা দিব কওঁ ৰূপেশ গোৱালা ইয়াত আছে খুধি লব কিমান লাগে জুনে মডেলটো নাজানে তেওঁ ক'ব পাৰে 500 টকা কৰিব দি আপুনি ইনডাইৰেক্টলি কৈছে আপুনি কিয় চাহ শ্ৰমিকক কিমান বেয়া পায় নাজানো আপুনি ইনডাইৰেক্টলি কৈছে যে বাগান কিখন বন্ধ কৰি দিয়ক বহাব নালাগে বুলি আপুনি কৈ দিয়ক বঢ়ি আছে যে চাহ শ্ৰমিকক বছৰেকত টকা 5000 দিব কিন্তু হাজিৰাটো বহাব নালাগে বুলি কৈ দিয়ক আপুনি মাননীয় এটো ক'ব খুজিছেতো মাননীয় অধ্যক্ষ মহোদয় 135 টকাৰ পৰা 255 কৰা এইখনেই চৰকাৰ আৰু ইলেকশ্যনৰ আগত আৰু বাঢ়িব মজুৰি আপুনি হেকাৰণে এইবিলাকত আমাক প্ৰত্যাহ্বান দিবই নালাগে এইবিলাকত প্ৰত্যাহ্বান দিলে আপোনালোক বিপদত পৰিব হেকাৰণে মই আগতে কৈছো যে এনেকে যে আপুনি কুটুক কুটুক কৈ থাকে মোৰ মূৰটোত খুন্দা মাৰে যে ইয়াৰ পৰা কি নতুন প্ৰসেস কৰিব পাৰি আপুনি ভাবে মোৰ বেয়া হ'ব বুলি কিন্তু মোৰ ভাল হৈ যায় তাৰ পৰা হেকাৰণে এইবিলাক কৰি নাথাকিব আপোনাক মই সিদিনাখনো কৈছো যে বহুত শিকিবলগীয়া আছে আপোনাৰ শিকক লাহে লাহে ইমান বুদ্ধি কিয় দি থাকে তেতিয়া মই কি কৰো লেফটৰ বুদ্ধি ৰাইটৰ বুদ্ধি প্ৰসেস কৰি দিও দুইটা দি মই সিনথেসিস উলিয়াই লওঁ গতিকে হেতু কাৰণে মোক এইবিলাক কৰি থাকিব নালাগে আৰু আপুনি জানে যে মই মোৰ বহুত দিন হৈ গল 25 বছৰ মোক বাধা দিলেও মই বেক টু পইণ্টতে ঘূৰি আহিম গতিকে মোৰ এইবিলাকত মোৰ কোনো কষ্ট নহয় মই ৰাতিয়ে ভাবি লৈছো কি কম এইখিনি মই কৈয়ে যাম মোক বাধা দিলেও কম নিদিলেও কম সেইকাৰণে এইটো লগত মোৰ একো কথা নাই মাননীয় অধ্যক্ষ মহোদয় অৰুণোদয় আঁচনিয়ে আজি অসমৰ নিম্ন পৰ্যায়ত সমাজৰ যিটো কয় there is a big economics also মই কেতিয়াবা ইয়াত কম যে how to generate income at the bottom যদি আজি আম্বানিক টকা দিয়ে আদানিক টকা দিয়ে they will generate income but it will come down percolate কৰিব it might take 10 years কিন্তু আপুনি যদি তলত টকা দি দিয়ে immediately it will galvanize the economy rural economy আৰু সেই কাৰণে অৰুণোদয় মডেল has been accepted by irrespective of political party কংগ্ৰেছেও আজি মানি লৈছে অৰুণোদয় is a good model ৰাহুল গান্ধীৰ গ্যাৰান্টিত অৰুণোদয় নাম পাইছে নামটো তেওঁলোকে গৃহলক্ষ্মী দিছে but ultimately it is অৰুণোদয় লক্ষ্মী ভাণ্ডাৰ দিছে মমতা বেনাৰ্জী ultimately it is অৰুণোদয়
আজি অসমে ইকনমিক মডেলত আজি ৰাস্তা দেখুৱাইছে আৰু মই এটা অজন্তা নায়ক ডাঙৰীয়াক ধন্যবাদ জনাইছো ফৰ সেনসিটিভনেস আমি হিসাব কৰিছো যে অৰুণোদয় ইজ আৱাৰ কমিটমেন্ট যে মাহৰ 10 তাৰিখে আমি অৰুণোদয় দিমেই কিবা কাৰণ ফেব্ৰুৱাৰীত ইলেকশন ডিক্লেয়াৰ হল ইলেকশন কমিশনে কলে যে মাৰ্চত অৰুণোদয় দিব নোৱাৰি এপ্ৰিলত অৰুণোদয় দিব নোৱাৰি আৰু মেলৈকে তো মডেল কোড অফ কন্ডাক্টে থাকিব এইবাৰ বাজেটত এজ এ সেফগাৰ্ড ঘোষণা কৰা নাই এজ এ সেফগাৰ্ড আমি ইমানলৈকে প্ৰভিজন কৰিছো যে প্ৰয়োজন হলে ফেব্ৰুৱাৰী মাহত আমি 5 মাহৰ অৰুণোদয় মানুহক একেলগে দিম হয় হয় মহাৰাষ্ট্ৰৰ পৰা শিকিছো হয় একনাথ সিন্ধে ডাঙৰীয়াৰ পৰা শিকিছো হয় লাৰ্ণ শিক ছাত্ৰ হোৱাত কেতিয়া আপত্তি নকৰিব দ্যাট ইজ দ্য গ্ৰেটেষ্ট মডেষ্টি হুইচ ইউ কেন সে মই আৰু এটা যুৱ প্ৰেৰণা ইটো কৰ্ণাটকৰ পৰা শিকিছো মই কৈ আছো এতিয়া কেতিয়াও মইতো বাজেট দিয়াৰ আগতে বেষ্ট প্ৰেক্টিচেছ অফ অল ষ্টেট বুলি মই মাৰি লওঁ মাননীয় অধ্যক্ষ মহোদয় অৰুণোদয়ৰ লগে লগে লুক এট দ্য সেনসিটিভনেস বিত্তমন্ত্ৰীক ধন্যবাদ জনাইছো অসমৰ সত্ৰ সংস্কৃতিত এসময়ত ৰাইজে টকা পইচা দিছিলে বিভিন্ন জাগাৰ পৰা সামগ্ৰী আহিছিলে সত্ৰবিলাক চলি গৈছিল উদাসীন ভকতসকলে আজি সমস্যাত পৰিছে উদাসীন ভকতসকলৰ বাবেও আমি মাহত 1500 টকা দিয়াৰ আজি ব্যৱস্থা কৰিছো কোনে সত্ৰ ৰক্ষাৰ কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰৰ টকা দিয়াৰ নিয়ম আছে অসমত কিন্তু মই আগতে কৈছো ইনফ্ৰাষ্ট্ৰাকচাৰে প্ৰাণ নিদিয়ে জীবন্ত নকৰে আজি আমি কনষ্ট্ৰাকচন সত্ৰ ডাঙৰ হক কিন্তু অকল পিডব্লিউডিৰ কন্ট্ৰেক্টৰ এটাত লাভৱান হ'ব নালাগে সত্ৰৰ ভকতজনে হৈছে সত্ৰৰ আত্মা তাৰ সেই পৰ্যায়লৈকে গৈ আজি আমাৰ চৰকাৰখনে চিন্তা কৰিছে অধ্যক্ষ মহোদয় মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি মোক মাজে মাজে কোৱা হয় যে আপুনি দিম বুলি কৈছিল কিয় নিদিব হিমন্ত বিশ্ব শৰ্মাই অসমৰ নাৰী শক্তিৰ প্ৰতি আজিলৈকে যিয়েই প্ৰতিশ্ৰুতি কৰিছে তাক যিমান পাৰো মোৰ ক্ষমতাই যি ধৰণে দিছে তাক ৰূপায়ণৰ বাবে আজি আমি সদায় প্ৰচেষ্টা কৰিছো আমাৰ মডেলটো কি এই বছৰ আমি আত্মসহায়ক গোটৰ সদস্যসকলক 10000 টকা দিম আৰু তেওঁলোকক আমি কম যে আপোনালোকে 100 বাৰ মান এইটো কথা কৈ এতিয়া ইলেকশনৰ ওপৰতে দিবগে একদম ইলেকশনৰ আগতে দিব চাৰি বছৰ কব ইলেকশনৰ দিব অধ্যক্ষ মহোদয় স্কিমটো ৰাহুল গান্ধী অহাৰ সময়ত আৰম্ভ হৈছিল এবছৰ আৰু আপোনালোকেতো জানে আমি মেটিকুলাছলি কাম কৰো আমিতো তাত 3টা সন্তান আছে নে নাই তেওঁৰ বাচ্চা স্কুলত গৈ যায় নে নাই তাত কন্ডিশন আছে তাত প্ৰথম কন্ডিশন যে 3টা সন্তানতকৈ বেছি হ'ব নোৱাৰে আমিতো চেকিং কৰিব লাগিব তেওঁৰ ঘৰৰ ছোৱালীজনীক স্কুলত পঠায় নে নাই স্কিমটোৰ কাৰণে আজি প্ৰত্যেকজনী মাকে ছোৱালীজনীক স্কুলত পঠাইছে we are dealing with government revenue ৰাইজৰ কৰৰ টকা আমি তেনেকে ডিল কৰিব নোৱাৰো আপুনি মহিলা উদ্যমিতা আঁচনিৰ স্কিমখন পঢ়িব খুব ভাল পাব ওয়ান অফ দা বেষ্ট স্কিম এখন ৰেপ্লিকেট হ'ব গোটেই ভাৰতত আমি আজিৰ কাৰণে কাম কৰা নাই আমি ভৱিষ্যত প্ৰজন্মৰ কাৰণে কাম কৰিছো সময় লওঁ ঠিক চৰকাৰ শেষ হোৱাৰ আগতে বহুত স্কিম শেষ হ'ব 5 বছৰ লাগিব কাৰণ উই আৰ ভোটেড ফৰ 5 ইয়াৰ্স 10000 টকা আই মাতৃসকলে লাভ কৰিব যিসকল আই মাতৃয়ে টকাটোত কাম কাজ কৰিব তেওঁলোকক অহাবাৰ আমি 25000 টকা 12500 বেংকৰ পৰা লৈ দিম 12500 আমি দিম ফাইনালি থাৰ্ড সিস্টেমত আমি তেওঁলোকক 50000 रुपीस দিম তাৰো 25000 চৰকাৰৰ হ'ব 25000 আই মাতৃসকলৰ হ'ব 30 লাখ দি আৰম্ভ হ'ব 25000 15 লাখে পাব 5 লাখক আমি 50000 টকা লৈকে লৈ যাম দ্যাট ইজ আৱাৰ সাকসেস এটি হৈছে আমাৰ সফলতা প্ৰত্যেকটো স্কিমৰ বিপৰীতে ইয়াত এটা বুনিয়াদ আছে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি তাকো সমালোচনা কৰা হৈছে যে চৰকাৰে টকা বিলাইছে এইবাৰ আপোনালোকে প্ৰথমবাৰৰ ষ্টেটিষ্টিক্স পাব যে ফাৰ্ষ্ট ইয়াৰত পঢ়া এজনী ছোৱালীও কলেজৰ পৰা ড্ৰপ আউট কৰে
সেকেন্ড ইয়াৰত যেতিয়া আমি নাম ভৰ্তি কৰিম প্ৰথমবাৰ অসমত এনেকুৱা হৈছে যে প্ৰথম বছৰ কলেজত নাম লগোৱাৰ পিছত এই যে ২,৫০০ ১,২৫০ টকাটো পাই আছে অহা যোৱা কৰিব পাৰিছে দেউতাক মাকৰ ছোৱালী খুব সংবেদনশীল অলপো যদি দেউতাকে কষ্ট পোৱা বুলি গম পায় ছোৱালীজনীয়ে সমগ্ৰ নিজে স্যাক্ৰিফাইস কৰি দিয়ে দেউতাকক একো নকয় নাৰীৰ সংবেদনশীলতা ছোৱালীৰ সংবেদনশীলতা এজনী ছোৱালীয়ে যদি কৰবাত গম পায় যে মুখ পঢ়াবৰ কাৰণে দেউতাই কষ্ট পাইছে লাহে লাহে ছোৱালীজনীয়ে নিজে বহুতটা কিবা কিবি কথা উলিয়াই সাৰ বেয়া কলেজত ভাল নালাগে গৈ তাই নিজেই পৰিবেশ এটা নিৰ্মাণ কৰে যাতে মই বিয়া হৈ ওলাই যাব পাৰো সেই কাৰণে এই নাৰী শক্তিক আমি মা বুলি কওঁ দিস ইজ দা ওয়ার্ড এই সংবেদনশীলতাক আমি সম্মান কৰো আৰু আজি নিযুত মইনা আঁচনিটোৰ কাৰণে এই বছৰ এগৰাকী ছোৱালীও ড্ৰপ আউট কৰা অন ৰেকৰ্ড কৰি থৈছো এই বছৰে অসমত আটাইতকৈ বেছি ড্ৰপ আউট অন ৰেকৰ্ড যিটো নিউ পলিচিৰ যিটো কোৰ্চ চলি আছে আটাইতকৈ বেছি ড্ৰপ আউট এই বছৰ আপুনি ৰেকৰ্ড মানক অখিল গগৈ ডাঙৰীয়া চাৰ্জিং টাইপ কথা কৈ থাকে আপুনি এজন মেম্বাৰ অনাৰেবল মেম্বাৰ আপোনাৰ ডিগনিটিটো মেইনটেইন কৰক না অখিল গগৈ ডাঙৰীয়া কেতিয়াবা 1 ঘণ্টা দিব যে অসম মাতৃৰ যিমান বেয়া কথা ক'ব পাৰে তেওঁ যাতে কৈ যায় ইমান নাপায় এখন নিজৰ ৰাজ্য হৈ আপুনি এখন কলেজৰ পৰা মোক নাম এটা আনি দিয়ক যে এইজনী ছোৱালীয়ে টকাৰ অসুবিধা ড্ৰপ আউট হৈছে মই আজিয়ে ৰিজাইন দি দিম এজনী ছোৱালীৰ নাম আনি দিয়ক এতিয়া ছোৱালী ড্ৰপ আউট নহব নেকি যদি কোনোবা ছোৱালীৰ বেমাৰ হ'ল কোনোবা ছোৱালী আপুনিতো লিটাৰেলি কথাবিলাক নকয় টকাৰ অসুবিধাৰ কাৰণে ছোৱালী ড্ৰপ হোৱাৰ এটা নাম মোক আনি দিয়ক ক্লাছ 11ৰ ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰৰ পোষ্ট গ্ৰেজুৱেট ফাৰ্ষ্ট ইয়াৰৰ এনেকে কেনেকে নিজৰ ঘৰখনক বেয়া বেয়া কৈ থাকিব পাৰে মই হোৱাট ইজ দিস মেন্টালিটি মই বুজিও নাপাওঁ আৰু কেতিয়াবা অখিল গগৈ ডাঙৰীয়াই নিজেও চাব লাগে যে 126 জন বিধায়কৰ ময়ে খালি অসমৰ বদনাম গাই থাকো বাকি কোনেওতো নাগায় মোৰ বদনাম গাওক অসমৰ বদনাম কিয় গায় আপুনি ছোৱালীবিলাকক গালি পাৰি দিলে যে তেওঁলোক ড্ৰপ আউট হৈছে অৰুণোদয় বুলি কয় অৰুণোদয় হিতাধিকাৰী গালি দিলে মোক গালি দিয়ক না মোৰ ল'ৰাক গালি দিয়ক ছোৱালীক গালি দিয়ক এটা সেশন দি দিম আপোনাক মোক গালি দিয়ক অসমক গালি নিদিব মাননীয় অধ্যক্ষ মহোদয় এই নিযুত মইনা আঁচনিটো এইবাৰ আমি দ্বিতীয় বছৰলৈকে লৈ যাম দ্বিতীয় বছৰলৈকে লৈ যোৱাৰ লগে লগে ডিব্ৰুগড় ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটি কলেজ বিলাকত ৰঙিয়া কলেজ সকলোতে আজিকালি পোষ্ট গ্ৰেজুৱেট সেলফ ফাইনেন্সিং স্কিমত এইবাৰ আমি সেই ছোৱালী কেইগৰাকীকো আমি এই নিযুত মইনা আঁচনিত অন্তৰ্ভুক্ত কৰিম আৰু তাৰ লগে লগে অধ্যক্ষ মহোদয় মই অজন্তা নেওক ডাঙৰীয়ানিক ধন্যবাদ জনাম যে প্ৰথমবাৰৰ বাবে আমি কৰ্ণাটকৰ পিছত আমি এটা স্কিম আনিছো যেতিয়া গ্ৰেজুৱেচন পাস কৰে ল'ৰাজন গ্ৰেজুৱেচন পাস কৰাৰ লগে লগে সাৰ্টিফিকেটখন হাত হোৱাৰ লগে লগে মাক বাপেকে ভাবি লয় যে ল'ৰাজনে কিবা এটা কৰিলে ঘৰৰ পৰা টকা পইচা হিউ ল'ব বেয়া পায় মাক বাপেকো তাক নিদিয়ে কিন্তু গ্ৰেজুৱেট হোৱাৰ পিছত জীৱন সংগ্ৰাম আৰম্ভ হয় বিভিন্ন পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগে ইন্টাৰভিউৰ কাৰণে অসম গভৰ্ণমেণ্টে ফিজ ইমান নলয় কিন্তু টেট পৰীক্ষা দিবৰ কাৰণেও ফিজ দিব লাগে 300 টকা 600 টকা পৰীক্ষা হলত আহিব টকা দিব লাগে এইবাৰ আমাৰ চৰকাৰখনে এটা ডাঙৰ আঁচনি হাতত লৈছে যে এইবাৰৰ পৰা গ্ৰেজুৱেট পাস কৰিলেই এবছৰৰ কাৰণে তেওঁক আমি জীৱনৰ বাবে প্ৰেৰণা দিম ২,৫০০ টকা কৰি প্ৰত্যেক মাহত আমি আগবঢ়াই দিম আৰু লগতে যদি কোনোবা এজন ষ্টুডেণ্টে কয় যে মই দিল্লীত আইএছ পঢ়ি আছো বা মই মহাৰাষ্ট্ৰত পৰীক্ষা এটা দিব যাম যদি তেওঁলোকে কয় আমাক ২,৫০০ টকা মাহত নালাগে একেলগে ২৫,০০০ টকা দিয়ক একেলগে আমি ২৫,০০০ টকা দিম অধ্যক্ষ মহোদয় ৰিচাৰ্চ স্কলাৰ সমূহক বহুত টকা লাগে আজিলৈকে ৰিচাৰ্চ স্কলাৰ বিলাকৰ কাৰণে কোনো স্কিম নাছিল এইবাৰ আমি তেওঁলোককো ২৫,০০০ টকা দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো অধ্যক্ষ মহোদয় চৰকাৰী চাকৰি ১ লাখৰ প্ৰতিশ্ৰুতি আছিল আজি আমি ১,৬০,০০০ 10 অক্টোবৰ তাৰিখে আৰু ৪০,০০০ক নিযুক্তি দি
আমি 1,60,000 চাকৰিৰে আমি নতুন সংকল্পৰে আমি নিৰ্বাচনলৈকে গুচি যাম অধ্যক্ষ মহোদয় আজি চাহ বাগিচাৰ শ্ৰমিকক what is our contribution প্ৰথমবাৰৰ বাবে এইবাৰ 10 অক্টোবৰত চাকৰি পাব তাত 3% চাকৰি টি গাৰ্ডেনৰ লৰা ছোৱালী পাব we are bringing a silent revolution মইতো বিচাৰিছিলো যে জুমুৰৰ সময়ত চাহ বাগিচাত লৈ অহা নাচিব অহা ছোৱালী কেজনিক দেখিলে গম পালেহেঁতেন যে how that society is transforming সমাজখনৰ কেনেকৈ বিশাল পৰিৱৰ্তন হৈছে আজি হাই স্কুল পতা হৈছে 87% এডমিশন বাঢ়িছে স্কুলত আজি 87% এডমিশন বাঢ়িছে এইবাৰ আমি বড়ো মাধ্যমতো আদৰ্শ বিদ্যালয় লৈ আহিব খুজিছো গভৰ্ণমেণ্ট স্কুল মানুহে কয় স্কুল বন্ধ কৰিছে আমিতো প্ৰত্যেক বছৰে এনাউন্সমেন্ট কৰো নতুন নতুন স্কুল খোলা আজি টোটেল 220 আমাৰ টি গাৰ্ডেনত স্কুল হ'ব 3% চাকৰি ৰিজাৰ্ভেশ্যন আৰু আজিৰ পবিত্ৰ সদনত মই ঘোষণা কৰিছো মৰাণ আৰু মটকৰ দৰে এই বছৰৰ পৰা চাহ বাগিচাটো আমি এপিএসসিত দুজন লৰাক আমি সংৰক্ষণৰ ব্যৱস্থা কৰিম আমি আগবঢ়াই লৈ গৈ আছো সমাজখনক আৰু ট্ৰান্সফৰমেশ্যন উইল নট হ্যাপেন ইন 5 years গোপীনাথ বৰদলৈ বিমলা প্ৰসাদ চলিহা তৰুণ গগৈ হিতেশ্বৰ শইকীয়া শৰৎসংঘী সিংহ সৰ্বানন্দ সোণোৱাল এই সমগ্ৰ মুখ্যমন্ত্ৰীসকলৰ দিনত যিমান কাম হৈছে আপোনালোকে যদি ভাবে এবছৰতে মই সকলোকে বিট কৰি যাম কি সম্ভৱ নহয় কিন্তু তেওঁলোকে যি বীজ ৰোপণ কৰিছিল তাক আজি মই আগুৱাই লৈ যোৱাৰ বাবে প্ৰয়াস কৰিছো আজি চাহ বাগিচাৰ সমাজখনত মৰাণ মটক এই বছৰ যেতিয়া ডিএসপি এসসিএস পাই মৰাণ মটক লৰা দুজনে থিয় হৈছে সেইখন সমাজ অসমৰ আটাইতকৈ পুৰণি জনগোষ্ঠীটো আজি প্ৰথমবাৰৰ বাবে স্বীকৃতি পাইছে আজি জুমুৰ কাৰোবাৰ জনজাতিকৰণ হ'বনে নাই 6 জনগোষ্ঠীৰ জনজাতিকৰণ 6 জনগোষ্ঠীৰ হয় নহয় নাজানো 6 জনগোষ্ঠীৰ জনজাতিকৰণটো কৰি দিয়ক হ'ব অনাৰেবল এমএলএ অধ্যক্ষ মহোদয় তেতিয়াতো চবে পাই যাব বঢ়িয়াকে আপুনি এমএলএ হয় আপুনি অধ্যক্ষ মহোদয় আপোনাৰ কাষতে দুৰ্গাদাস বড়ো বহি আছে সুধি লওক আলোচনা কৰি লওক আপোনালোকে মইতো এতিয়াই কৰি দিম আৰু আমাৰটো ৰিপৰ্ট আহিবই এটো আপোনালোক দুইজনে বহি আলোচনা কৰি নলয় একেফালেটো বহি আছে অধ্যক্ষ মহোদয় আমাৰ ৰিপৰ্টত দেখা পাবই মই এইটো জনাব খুজিছো যে মৰাণ আৰু মটকক জনজাতীয় কৰাৰ ক্ষেত্ৰত অসমৰ জনজাতীয় সমাজখনে অনুমোদন দিছে যে তেওঁলোকক কৰক আমাৰ কোনো আপত্তি নাই মৰাণ মটক আগবাঢ়ি গৈ আছে আমি আগুৱাই লৈ গৈ আছো কোনো কথাই আমি পিছুৱাই ৰাখা নাই মাননীয় অধ্যক্ষ মহোদয় 200 বছৰৰ চাহ ই আমাৰ বাবে এটা সেলিব্ৰেশন আৰু তাক আজি আমি বিভিন্ন ধৰণে ৰূপায়ণ কৰিছো প্ৰথমবাৰৰ বাবে কৃষকসকলক এমএসপিৰ ওপৰত এমএসপি আছিল আমাৰ ৰাজ্যত এমএসপি পৰিৱৰ্তন হোৱা নাছিল এমএসপি কিনাই নাছিল 600 টকা কৃষক মুক্তি সংগ্ৰাম আছিল কিন্তু কাকো বাধ্য কৰাব পৰা নাছিল যে এমএসপি ধান কিনক বাধ্য কৰাইছিল আৰু এই আপোনাৰ ধান কিনাৰ প্ৰস্তাৱটো মই আপোনাক দিছিলো হে ভগৱান আপুনি নিজৰ সময়ত ক'ব না কৰি ললো যে মোৰ লৰা ছোৱালীৰ নাম দুটা আপুনি দিয়া নাই হেতুকে মই ধন্যবাদ দিছো মই আৰু আপোনাৰ পৰা শিকিবৰ কাৰণে হল আৰু মোৰ বহুত মাননীয় অধ্যক্ষ মহোদয় এমএসপি ধান কিনাৰ উপৰিও আজি এমএসপি কিনাৰ পৰা কি হল যে মিলেও এতিয়া 2200 টকা দাম দিব বাধ্য হল সৰকাৰেও কিনিছে মিলেও দিছে এইবাৰ আমি মিলত বাধ্য কৰাব খুজিছো যে চিৰা আৰু মুড়িলৈ কনভাৰ্ট কৰিলে আপোনালোকে যেহেতু আৰু বেছি টকা পায় সেই কাৰণে সৰকাৰে 250 টকা অতিৰিক্ত কৈ দিব যাতে মিলেও বেছি টকা দিবৰ কাৰণে বাধ্য উই আৰ ট্ৰিগাৰিং এ ইকনমি আজি আমি প্ৰথমবাৰ অসমত আমি সাহস কৰিছো যে ফাৰ্মাৰ প্ৰডিউসিং অৰ্গেনাইজাৰ কোনোবা এটা প্ৰত্যেক জিলাত এটা মিঠাতেলৰ ব্ৰ্যান্ড সৃষ্টি কৰিব মিঠাতেল কিনা টকা আমি দিম প্ৰথম বছৰৰ বাবে আপোনালোকে মিঠাতেল কিনক আপোনালোকে এটা মিঠাতেলৰ ব্ৰ্যান্ড নিৰ্মাণ কৰক সৰকাৰক লাহে লাহে টকাখিনি ঘূৰাই দিব
লাহে লাহে চৰকাৰৰ টকাখিনি ঘূৰাই দিব ভাল কথা কিন্তু এইটো আইডিয়া না কিন্তু আইডিয়াটো আপুনি দিয়া নাই মাননীয় অধ্যক্ষ মহোদয় যে আজি এই ধৰণে অসমত আমি সমাজখনক আগুৱাই লৈ যাব খুজিছো 2005 চনৰ আগত নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হোৱা সকলো চৰকাৰী কৰ্মচাৰীক আমি OPS-ত আনিব খুজিছো অপাৰেশন ব্ল্যাকবোৰ্ড আদি নিযুক্তি দিয়া সেই সময়ত 30,000 ব্যক্তিয়ে directly benefited হ'ব 30,000 employees will get OPS UPS আহিব G2 pension আজিও পাই আছো তাৰো আমি নিশ্চয়তা প্ৰদান কৰিম আৰু তাৰ লগে লগে অধ্যক্ষ মহোদয় প্ৰথমবাৰৰ বাবে আমি অসমত চৰকাৰী কৰ্মচাৰী সকলৰ কাৰণে কেছলেছ ট্ৰিটমেন্টৰ অৱধাৰণাটো আৰম্ভ কৰিছো মেডিকেল কলেজত যাব কেছলেছ ট্ৰিটমেন্ট হ'ব ক্যান্সাৰ হস্পিটালত যাব ক্যান্সাৰ ট্ৰিটমেন্ট হ'ব কেছলেছ আৰু এই বছৰৰ ভিতৰতে মাদ্ৰাজ দিল্লী কলিকতাটো তিনিখন ডাঙৰ হস্পিটালক আমি কেছলেছ ব্যৱস্থা আনাৰ বাবে আমি প্ৰচেষ্টা কৰিম চৰকাৰী কৰ্মচাৰী সকলে এতিয়া কোনোবা এজন মানুহৰ বেমাৰ হৈছে তেওঁ দিছপুৰত ফাইল ঘুকটিব নালাগে নিজৰ আই কাৰ্ডখন লৈ গৈ তেওঁ হস্পিটালত ট্ৰিটমেন্ট কৰিব পাৰিব আৰু সেই নহয় NHM SSA এইবিলাকত যিবিলাক কৰ্মচাৰীয়ে কাম কৰে তেওঁলোককো আমি 100% মেডিকেল ৰিইম্বাৰ্সমেন্ট দিয়াৰ বাবে সিদ্ধান্ত লৈছো তেওঁলোকৰ ৰেগুলাৰাইজেশ্যন হ'ব নে নহব নহব ৰেগুলাৰাইজেশ্যন হ'ব না চাকৰিটো নহব কাৰণ মানে আসল কামটো নকৰে আপুনি সবতে আসল কামটো নকৰে চাহ শ্ৰমিকৰ কাৰণে নকৰে ছয় জনগোষ্ঠীৰ কাৰণে আসল কামটো নকৰে ওপৰতে দুটকামান পইচা দি দিব খালি আপুনি আপোনাৰ তাতে বান্দৰ কেকুৱা লাগি আছে নেকি চাওক আপুনি উঠি আছে গতিকে অধ্যক্ষ মহোদয় যিজন মানুহৰ নিযুক্তি কন্ট্ৰেকচুৱেলক হয় সেই মানুহজনক ৰেগুলাৰ আমি কেনেকৈ কৰিম কাৰণ ৰেগুলাৰ বুলি এডভাৰটাইজ কৰিলে তেতিয়া আৰু বহুত চুকালৰে আবেদন কৰিলেহেঁতেন এপইণ্টমেণ্টৰ সময়ত যিটো হ'ব সেইটোৱে কৰিব লাগিব এইবাৰো আমি টেটৰ টিচাৰক ৰেগুলাৰাইজ কৰিছো বাই কলিং দেম ফৰ আনাদাৰ ইণ্টাৰভিউ আজি মই বুজাই দিছো সদায় বিতৰ্কটো আহে চন্দ্ৰমোহন পাটোৱাৰী আৰু মই দুইজনে BA পাছ কৰিছো এডভাৰটাইজ কৰিছো কন্ট্ৰেকচুৱেল বুলি গতিকে পাটোৱাৰী ডাঙৰীয়া তাত আবেদন নকৰে যে মই কন্ট্ৰেকচুৱেল নকৰো কন্ট্ৰেকচুৱেল বুলি লৈ তেওঁ 10 বছৰ পিছত মই ৰেগুলাৰাইজ কৰি দিলো তেতিয়া পাটোৱাৰী ডাঙৰীয়া কোৰ্টত যাব কোৰ্টত গৈ ক'ব এডভাৰটাইজতে আপোনালোকে কিয় কন্ট্ৰেকচুৱেল বুলি লিখিছিল নহলেতো ময়ো এপইণ্টমেণ্ট ললোহেঁতেন সেইকাৰণে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ নিয়ম আছে যে কোনো কৰ্মচাৰী কন্ট্ৰেকচুৱেলক ৰেগুলাৰাইজ কৰিব নোৱাৰে উইদাউট ডিউ প্ৰচেছ অফ ল তাৰ ব্যৱস্থা আমি কৰিছো কন্ট্ৰেকচুৱেল কৰিব নোৱাৰো কাৰণে আমি চাকৰি 60 বছৰ কৰি দিছো এইবাৰ আমি মেডিকেল 100% ৰিইম্বাৰ্সমেন্ট লৈ আহিছো আসল কথাতকৈ আমি বেছি কৰিছো এপইণ্টমেণ্ট দিওঁতে যি বুলি কৈছিলো তাতকৈ আমি 300 গুণ বেছি ফেচিলিটি দি আছো এইবিলাক হৈছে চৰকাৰ চলোৱাৰ আৰ্ট ক্ৰাফট সেই কাৰণে ভাৰতত কতো ইউজুৱেলি লেফটক চৰকাৰ চলাব নিদিয়ে বিকজ দে উইল ব্ৰিং এনাৰ্কি মাননীয় অধ্যক্ষ মহোদয় মই ৰাইজে কৈছো ৰাইজে নিদিয়ে বুলি কৈছো মইতো দিয়া নিদিয়াৰ মালিক নহয় মাননীয় অধ্যক্ষ মহোদয় ইয়াৰ অফ বুকছ আশা কৰো এইটো পৰামৰ্শ সন্মানীয় বিধায়ক গৰাকীয়ে দিয়া নাছিলে আজি প্ৰথমবাৰৰ বাবে আমি কৈছো 1000 সৃষ্টিশীল লিখকক আমি সন্মান জনাম আজি আমাৰ ইয়াত জাকিৰ হুছেইন সিকদাৰ আছে কলগেছিয়াত পকা বেতবাৰী ডাঙৰ গ্ৰন্থমেলা হয় মই ৰঞ্জিত দাস ডাঙৰ এইবাৰ গৈছিলে গ্ৰন্থমেলা কৰিলে জিলাত 5 লাখ টকা কো ডিস্ট্ৰিক্টত আমি 3 লাখ টকা দিম আজি এটা কৈ আমি কিতাপৰ প্ৰতি মানুহৰ শ্ৰদ্ধা উভতাই আনিব খুজিছো আজি আমি কৈছো যে চৰকাৰে যিকোনো ফাংচনত গামুছাৰ লগত কিতাপ এখন মানুহক উপহাৰ দিবই ৰাইজক কৈছো যে বিয়া বাৰুত পুৰণা কিতাপ দিয়াৰ নিয়মটো আৰম্ভণি কৰক আমি অসমক এখন সৃষ্টিশীল সমাজ কৰিব খুজিছো অকল অসমমালা আৰু ফ্লাইঅভাৰ নহয় এই কাৰণে মই কৈছো যে হাউ উই আৰ ট্ৰাইং টু ক্ৰিয়েট এ কমপ্লিট হিউমেন শৰীৰো নিৰ্মাণ কৰিম তাত আমি আত্মাকো আমি সংস্থাপিত কৰিম দিস ইজ হোৱাট উই আৰ ট্ৰাইং টু ডু আজি আমি প্ৰথমবাৰৰ বাবে কৈছো যে চৰকাৰী কৰ্মচাৰীৰ হাতত ইকনমি আছে 1000 চৰকাৰী কৰ্মচাৰীক যদি আমি 1000 টকাকৈ দিও
4 লাখ কৰ্মচাৰীয়ে যদি কিতাপ কিনে কিতাপৰ প্ৰকাশকসকলে এইবাৰ 40 কোটি টকা পাব we are trying to trigger a economy আজি এই ধৰণৰ দুৰগামী চিন্তা আমি কৰিবৰ বাবে চেষ্টা কৰিছো 1 মেৰ পৰা 1 টকা ইলেক্ট্ৰিচিটিৰ মাচুল আমি হ্ৰাস কৰিম কাৰণ আজি ইলেক্ট্ৰিচিটি বৰ্ডৰ ৰেভিনিউ বাঢ়িছে আৰু ৰেভিনিউ বিলাক মাজে মাজে স্মাৰ্ট মিটাৰৰ বিতৰ্ক কৰিলে মানে ইলেক্ট্ৰিচিটি বৰ্ডে টকা লৈ গৈছে টকাটো হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত নাহে টকা হে ইলেক্ট্ৰিচিটি বৰ্ডৰ আৰু ইলেক্ট্ৰিচিটি বৰ্ডে সেই টকাটো ৰাইজলৈকে উভতাই দিয়ে বাই ৰিডিউসিং দা টেৰিফ এইবাৰ আমি 1 টকা 1 মেত আমি হ্ৰাস কৰিম আৰু যদি সকলো ঠিকে থাকে নৱেম্বৰত আৰু এটা হ্ৰাস কৰাৰ বাবে আমি চেষ্টা কৰিম কিমান টকা হ্ৰাস কৰিব পাৰো নাজানো কিন্তু উইল ট্ৰাই ফৰ দ্যাট মাননীয় অধ্যক্ষ মহোদয় আজি আমি প্ৰতিখন জিলালৈ এটা অসম মালা ডিব্ৰুগড়ত এছেম্বলি হোষ্টেল দৰঙত মেডিকেল কলেজ আৰু কনকলতা ইউনিভাৰ্চিটিৰ লগত আমি ইউৰোপিয়ান ইউনিয়নৰো এখন এমঅইউ কৰা চেষ্টা কৰি আছো যাতে এআই ৰবটিক্স এখন নতুন ইউনিভাৰ্চিটি যিখন আমাৰ মানুহে ইউজুৱেলি কল্পনা কৰিব নোৱাৰে তেনেকুৱা ইউনিভাৰ্চিটি এখন যাতে আমি কৰিব পাৰো নিবিদা আহ্বান হল আৰু মই ভাবো অহা 2 মাহৰ ভিতৰত নিবিদা সম্পূৰ্ণ কৰিম আধাৰশিলা সেপ্টেম্বৰ অক্টোবৰত কৰিম ইলেকশ্যনৰ ওচৰ চাপৰি হ'ব উপায় নাই কাৰণ বানপানী সময়টো কৰিব নোৱাৰো গতিকে বাট উই আৰ গোইং টু ডু দিস ওয়ার্ক মাননীয় অধ্যক্ষ মহোদয় ইন্ডাষ্ট্ৰিৰ ওপৰত আমি জানে আমাৰ সংবেদনশীলতা অৰুণোদয়ে যদি মানৱৰ সংবেদনশীলতাক নিৰ্মাণ কৰে আমি আন এক সংবেদনশীলতাৰ কথা কৈছো ইলেক্ট্ৰিচিটি বৰ্ডৰ কাৰেণ্ট বাৰেকুৰি গাঁৱত ইলেক্ট্ৰিচিটি বৰ্ডৰ লাইন আছিল মৰাণ জনগোষ্ঠীৰ যুৱকসকলে মোক আহি কৈছিল যে দাদা যদি কাৰেণ্টত ইনসুলেশন কৰি দিয়ে আমাৰ হলো বান্দৰ বিলাক নমৰিব আমি কৰি দিলো ফলাফল পালো সকলোৰে কথা শুনো আমি সকলো মানুহৰ কথা শুনো এইখনে চৰকাৰ বাৰেকুৰি গাঁৱৰ পৰা মানুহ আহি কৈছে যে কাৰেণ্টত ইনসুলেশন লগাই দিয়ক আমি শুনিছো সকলোৰে কথা শুনো এইটোৱে হৈছে এখন ব্যতিক্ৰমী চৰকাৰ মই যেতিয়া গাঁৱত মানুহক লগ কৰিব যাওঁ মিটিঙৰ পিছত আইতাজনীয়ে কোৱা কথাটো শুনো ডেকা লৰা ছোৱালীয়ে কোৱা কথাটোৱে শুনো আৰু আজি আমি সিদ্ধান্ত লৈছো যে বন্য জীৱ জন্তুক আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ আমি লাহে লাহে ওয়াইল্ড লাইফ এৰিয়াত আমি ইলেক্ট্ৰিচিটি তার বিলাকত আমি ইনসুলেটৰ লগাই দিম যাতে তেওঁলোকৰ মৃত্যু নহয় আজি ইমান দীপলৈকে গৈ আমি চিন্তা কৰিছো ৰিং ৰোডৰ দৰে ডাঙৰ প্ৰকল্পৰ কথা মই নকওঁৱে আজি আমি অসমত সকলো ধৰণে আমি অসমখনক এখন নতুন ৰাজ্যলৈ লৈ যাবৰ বাবে নৱনিৰ্মাণৰ বাবে প্ৰচেষ্টা কৰিছো অসমৰ ভাষা সংস্কৃতি অসমীয়া অফিচিয়েল ল্যাঙ্গুৱেজ তাৰ লগত আন ভাষাৰ প্ৰতি সন্মান এই গোটেই বিলাকো আজি আমাৰ বাজেটত অজন্তা নেওক ডাঙৰীয়ানে উল্লেখ কৰিছে অধ্যক্ষ মহোদয় মই এটা কথা ক'ব খুজো ৰাজহুৱা শিক্ষানুষ্ঠান দুখন ৰাজ্যৰ মই তুলনা দিম তামিলনাডু ভাৰতৰ আটাইতকৈ শিক্ষিত প্ৰদেশ আৰু তামিলনাডুৰ সমান বিকশিত প্ৰদেশ গুজৰাটৰ পিছত আজি ভাৰতত কম্পিটিশন কৰিব পৰা মহাৰাষ্ট্ৰ গুজৰাট তামিলনাডুৰ লগত এতিয়ালৈকে কোনো প্ৰদেশ নাই তামিলনাডুত পপুলেশন হল 7 কোটি 21 লাখ আৰু অসমত পপুলেশন হল 3 কোটি 12 লাখ অসমত গভৰ্ণমেণ্ট স্কুল আজিৰ দিনত আছে 45,000 তামিলনাডুত কিমান থাকিব লাগে মই এটা কুইজ কৰিছো 90,000 3 কোটি অসমৰ পপুলেশন তামিলনাডুৰ পপুলেশন 7 কোটি 21 লাখ অসমত চৰকাৰী স্কুল 45,000 তামিলনাডুত কিমান থাকিব লাগে মিনিমাম 90,000 মাননীয় অধ্যক্ষ মহোদয় তামিলনাডুত চৰকাৰী স্কুল আছে 37,672 আজি যিসকলে আমাক কয় চৰকাৰী স্কুল বন্ধ কৰি আছে তেওঁলোকে এটা কথা বুজি নাপায় কোৱালিটি ইজ মোৰ ইম্পৰ্টেন্ট দেন কোৱান্টিটি কোৱান্টিটি এটা চিনাকি নিদিয়ে
আজি কোৱান্টিটিতকৈ কোৱালিটিৰ বেছি প্ৰয়োজন সেইকাৰণে কৰ্ণাটক তামিলনাডু চৰকাৰে আৰম্ভ কৰিছে যে আমি স্কুল কম্পেক্ট কৰিম কিন্তু প্ৰতিটো ক্লাছতে আমি শিক্ষক দিম আমাক মই তো ভাই আপোনালোকৰ এলায়েন্স চৰকাৰ অধ্যক্ষ মহোদয় তাতো গৈ কংগ্ৰেছে দাবী কৰিব লাগে যে স্কুল খোলক বুলি অধ্যক্ষ মহোদয় তামিলনাডুত 7,21,00,000 মানুহৰ বিপৰীতে 37,000 আৰু সততাই আমাক সমালোচনা কৰা ব্যক্তিসকলক মই আৰু এটা কথা ক'ব খোজো তামিলনাডুত আপোনালোকে মানে ইট ইজ এ ভেৰি ইম্পৰ্টেণ্ট ষ্টেটিষ্টিক্স তামিলনাডুত অসমৰ প্ৰাইভেট স্কুলত পঢ়ে 10% ষ্টুডেণ্ট আৰু তামিলনাডুত অসমত গভৰ্ণমেণ্ট আৰু প্ৰভিন্সিয়েলাইজ স্কুলত পঢ়ে 72.5% ষ্টুডেণ্ট আৰু তামিলনাডুত গভৰ্ণমেণ্ট স্কুলত পঢ়ে অনলি 37% অফ দ্য ষ্টুডেণ্ট সেইকাৰণেতো কৈছো যিমানে জনমূৰি আই বাঢ়ে সিমানে মানুহক তেওঁলোকক অনুকৰণ কৰিব লাগে না বিকশিত ৰাজ্য জনমূৰি আই তেওঁলোকৰ ভাল শিক্ষা তেওঁলোক ভাল গতিকে আমি তেওঁলোকক অনুকৰণ কৰিব লাগে সেইকাৰণে কৈছো আৰু সেই পৰ্যায় আহিলেতো স্কুল আৰু বাঢ়িবহে লাগে কমিব কেনেকে আজি তামিলনাডুৰ দৰে ৰাজ্যৰ ৰাজহুৱা শিক্ষা খণ্ডৰ লগত আজি অসমৰ ৰাজহুৱা শিক্ষা খণ্ডই আজি কম্পিটিশন কৰি আছে যে উই হেভ এ বেটাৰ এনৰোলমেণ্ট আজি আমাৰ আটাইতকৈ বেছি ষ্টুডেণ্ট আছে প্ৰাইভেট স্কুলত আমি পিছ পৰি আছো দিজ আৰ দ্য ষ্টেটিষ্টিক্স কোনোবাই যদি ক'ব খোজে নহয় আমি প্ৰিভিলেজ আনিব পাৰে মই ভাল কৰি ষ্টাডি কৰি লৈছো মাননীয় অধ্যক্ষ মহোদয় এই বাজেটখনত আমি কেইটামান নতুন কথা কৈছো আজি আমাৰ ৰাজ্যখনে প্ৰথমবাৰৰ বাবে আমি সপোন দেখিছো যে আমি নিজৰ স্যাটেলাইট আমি আকাশত উৰাম কিয় উৰাব লাগে যদি আমাৰ এটা নিজৰ স্যাটেলাইট থাকে আকাশত আমি ৰিয়েল টাইম মনিটৰিং অফ ফ্লাডছ এণ্ড আদাৰ ডিজাস্টাৰ আমি কৰিব পাৰিম আমি সাৰ্ভিলেন্স টু ট্ৰেক ইলিগেল মাইগ্ৰেন্টছ কৰিব পাৰিম ড্ৰাগ ট্ৰেফিকিং আমি চাব পাৰিম ওয়াইল্ড লাইফ মনিটৰিং ইন কাজিৰঙা মানস পবিতৰা ওৰাঙত কৰিব পাৰিম আমি ডেভেলপমেন্ট অফ এপ্লিকেশন এগ্ৰিকালচাৰ ৰোড নেটৱৰ্ক এনভাইৰনমেন্টেল education providing student opportunities for research private sector joakali 2 মানুহে মোক হাঁহি আছিল যে স্যাটেলাইট অসমৰ হ'ব পাৰেনে হিমন্ত বিশ্ব শৰ্মাৰ সপোন নতুন অসমৰ সপোন অধ্যক্ষ মহোদয় we are already in advanced negotiation satellite or orbit aerospace jot niki remote sensing satellites in LEO eitu hol অসমৰ কাৰণে আইডিয়াল আমি আইএন স্পেক নামৰ অৰ্গেনাইজেশ্যনটোৰ লগত আমি ইতিমধ্যে কথা পাতা আৰম্ভ কৰিছো কনষ্টেলেশ্যন অসমৰ ওপৰত 4-5টা স্যাটেলাইট থাকিব আৰু প্ৰত্যেকটো স্যাটেলাইটে অসমৰ ৰিয়েল টাইম আমাক ডেটা দি থাকিব আজি আমি ইয়াতে খুব সুন্দৰ কৰি এটা স্যাটেলাইটত 60 পৰা 70 কোটি টকা লাগিব 6-7টা স্যাটেলাইট অসমৰ ওপৰত এনি টাইম দূৰলৈকে গলে কোনোবা এটা অসমত থাকিব যিটো টেকনলজিক আজি আমি ক'ব খুজো যে এই টেকনলজিটো হৈছে own a constellation of 4-5 remote sensing satellite coverage entire Assam Barak Valley Hill Upper Lower 24/7 365 days আজি আমি অৰুণোদয়তে সামৰণি মৰা নাই অৰুণোদয় পৰা মহাকাশলৈ এই হৈছে অসমৰ সপোন we will start with অৰুণোদয় but we will take rest in space this is what new Assam আজি আমি বালুচিস্তানত পুনৰ মৌলবাদী নেতাক হত্যা শূন্য দূৰত্বৰ পৰা মুফতি শ্বাহ মীৰক গুলিয়াই পলাল অচিনাক্ত ঘাতক ভাৰতীয় নৌসেনাৰ প্ৰাক্তন বিষয়া কুলভূষণ যাদৱক ISI হতুৱাই অপহৰণ কৰোৱাৰ আঁৰত হাত থকা মুফতি শ্বাহ মীৰৰ হত্যাকাণ্ডই তোলপাৰ লগাইছে পাকিস্তানত
2016 চনৰ 3 মাৰ্চত মুফতি শ্বাহ মীৰৰ নিৰ্দেশতেই বালুচিস্তানৰ সামনৰ পৰা অপহৰণ কৰা হৈছিল কুলভূষণ যাদৱক 2017 চনত পাকিস্তানৰ আদালতে মৃত্যুদণ্ডৰ ৰায় দিছিল ভাৰতীয় নৌসেনাৰ প্ৰাক্তন বিষয়াজনক কিন্তু নেদাৰলেণ্ড AI আৰু ড্ৰোনৰ থ্ৰুদে আমি কৃষিক উন্নত কৰাৰ বাবে আৰম্ভ কৰিম আমি গুৱাহাটীক এখন বেম্বু সিটিলৈ ৰূপান্তৰ কৰিব অৰ্থাৎ গুৱাহাটীত এতিয়া যিমানে কনষ্ট্ৰাকচন নহব কিয় 5% বেম্বু মেটেৰিয়েল দে হেভ টু ইউজ যাতে অসমৰ গাঁৱে ভূঞে বাহৰ প্ৰচলন হ'ব পাৰে দিস ইজ দা ইকনমিক মডেল মই কিয় বিৰোধীয়ে বেয়া পাইছে মই নাজানো আজি অসমৰ বাৰীত থকা বাঁহডালৰো যাতে কৃষকে মূল্য পায় পিডব্লিউ ডিপাৰ্টমেণ্টে সিদ্ধান্ত লৈছে যে যিমান কনষ্ট্ৰাকচন হ'ব মিনিমাম 5% মেক্সিমাম কিমানলৈকে যায় কথা নাই বাঁহ লগাবই লাগিব আজি আমি সিদ্ধান্ত লৈছো যে ইণ্ডিয়াছ ফাৰ্ষ্ট বেম্বো স্মাৰ্ট সিটি will explore developing India's first bamboo city. All future government buildings will prioritize bamboo-based material and gradually for all the citizens. Adi ami koisu je ami Ahomok carbon economy leke rupantor kori. Ji jagat konoba bideshe carbon produce koribo, teoluke Ahomot solar logai carbon credit lav koribo paribo. We are trying to build Assam as a carbon economy. মাননীয় অধ্যক্ষ মহোদয় খানাপাৰাৰ পৰা গুৱাহাটী এয়াৰপৰ্টলৈকে আমি ডাইৰেক্টলি ওপৰেদি ৰোপৱে লগাব খুজিছো বাৰাণসীত অলৰেডি হৈ গল কোনোবাই কব যে এইটো ডাঙৰ সপোন সুৰংগৰ কথা কওঁতে মানুহে মোক হাঁহিছিল কিন্তু আই নো হোৱাট আই এম স্পিকিং আজি গহপুৰৰ পৰা নুমলীগড় সুৰংগ মানুহে মোক হাঁহিছিল বাট ইট ইজ কামিং অলৰেডি মাটিবাৰী এছেছমেণ্ট উৎপল বৰা ডাঙৰীয়া জানে কাম দ্ৰুতগতিত চলি আছে মাননীয় অধ্যক্ষ মহোদয় এতিয়া আমি বাৰাণসীৰ পিছত সপোন দেখিছো যে খানাপাৰাৰ পৰা এয়াৰপৰ্টলৈকে ষ্ট্ৰেইট আমি ৰোপৱে দি আমি এয়াৰপৰ্ট গুচি যাম যাতে কোনো মানুহৰ অসুবিধা হ'ব নোৱাৰে অধ্যক্ষ মহোদয় আজি আমি লাখপতি বাইদেউ বেয়া পাই কলে কিন্তু আজি লাখপতি বাইদেউসকলৰ কাৰণে আমি 500 কোটি এতিয়া 250 কোটি পিছত 250 কোটি 500 কোৰ্ছৰ আমি এটা ক্ৰেডিট গ্যাৰান্টি ফান্ড নিৰ্মাণ কৰিব খুজিছো যাতে লাখপতি বাইদেউসকলে যিমান টকা লোন লয় কোনো যাতে আপত্তি নকৰে বেংক অধ্যক্ষ মহোদয় অসমৰ ৰেচন কাৰ্ডত চাউল পাইছিল আমি যদি কৰবাত স্যাটেলাইটৰ কথা কৈছো দালি 25 টকা কমত পাব তাৰো আমি কথা কৈছো নিমখ 10 টকা কমত পাব চেনি 20 টকা কমত পাব আজি আমি তাৰো কথা এই বাজেটত উল্লেখ কৰিছো অধ্যক্ষ মহোদয় প্ৰথমবাৰৰ বাবে আমি ৰাজ্যখনত সাইবাৰ সিকিউৰিটি ডিপ ফেক এই গোটেইবিলাক ধৰিবৰ কাৰণে আমি অসমত এটা পুলিচ ষ্টেচন কৰিব খুজিছো যত সাইবাৰ সিকিউৰিটি আৰু ডিপ ফেকৰ ওপৰত আটাইতকৈ ডাঙৰ ইনষ্ট্ৰুমেন্ট বিলাক থাকিব পাৰে চাহ বাগিচাত যাতে আমি ডাঙৰ আমি অকশনত ভাল দাম পাব পাৰো তাৰ কাৰণে এআই আৰু ক্লাউড বেস আমি ডিজিটাল অকশন সেন্টাৰ নিৰ্মাণ কৰিব খুজিছো যাতে কোনো মানুহে ট্ৰান্সপাৰেন্ট হৈ থাকিব পাৰে বাগিচা এইখন বাগানৰ চাহৰ মূল্য কিমান এআই এণ্ড ক্লাউড বেস আজি আমি অকশন সেন্টাৰ আমি নিৰ্মাণ কৰিব খুজিছো ডিজিটাল টেক ইণ্ডিয়াছ ফাৰ্ষ্ট এআই এণ্ড ব্লকচেইন পাৱাৰ টি অকশন আৰু এই গোটেইবিলাক বাজেটত অহাৰ আগতে we have gone through detailed research 3 মাহৰ প্ৰচেষ্টাৰ পিছত এই বাজেটখন আমি ইয়াত লৈ আহিছো যাতে এই অসমৰ মানুহক অৰুণোদয়ৰ পৰা মহাকাশলৈ লৈ যাব পাৰে and at what cost without imposing any new tax এটকাও ইয়াত ট্যাক্স লগোৱা হোৱা নাই বৰঞ্চ প্ৰফেশনাল ট্যাক্সৰ পৰা আমি ৰেহাই দিছো কেঁচা পাতৰ ওপৰত ট্যাক্স ৰেহাই আৰু 2 বছৰলৈকে আমি বঢ়াই দিছো উইদাউট ইম্পোজিং এ সিঙ্গল ট্যাক্স অৰুণোদয়ৰ পৰা মহাকাশলৈ অসমৰ অনিৰুদ্ধ যাত্ৰা অধ্যক্ষ মহোদয় মই সদনক আহ্বান জনাম
অসম লাহে লাহে নতুন এখন সমাজলৈ অসম লাহে লাহে গতি কৰিছে এতিয়া অসমীয়া আন্দোলন ভাল নাপায় এতিয়া অসমীয়াই ধৰ্ণা ধৰ্মঘট ভাল নাপায় আৰু অসমীয়াই এতিয়া অসম বন্ধৰ দৰে কাম ভাল নাপায় এতিয়া অসমে আলোচনা কৰে এডভান্টেজ আছাম আজি অসমে মোক প্ৰশ্ন কৰে যে দাদা আমাৰ টানেলৰ কামটো কেতিয়া আৰম্ভ হ'ব আজি অসমে প্ৰশ্ন কৰে ৰিং ৰোডৰ নিৰ্মাণৰ কাম কেতিয়া আৰম্ভ হ'ব টুইন টাৱাৰটো ৰিলিজ কৰি দিম তুই একেলগে আহিব মই অনুৰোধ কৰিম পাটোৱাৰীদা আজি গধূলি আপোনাৰ লগত যাম আপোনাৰ লগত টুইন টাৱাৰটো আমি চাবলৈ আপোনাৰ লগত তৰুণ গগৈ ডাঙৰীয়াই বনোৱা বিল্ডিংটোকে আপুনি টুইন টাৱাৰ বুলি মিছা কথা কৈ ফুৰিছে দুনিয়াত আপোনাৰ লগত গলে মোৰ ঘৰত কাজিয়া লাগিব গতিকে চন্দ্ৰ পাটোৱাৰীদাই লৈ যাব 1200 কোটি টকাৰ টুইন টাৱাৰ এনেকুৱা কোনো বিল্ডিং এটা নহয় 1200 এইটো তৰুণ গগৈ ডাঙৰীয়াই বনোৱা ডাইৰেক্টৰেটটোতো সেইটো আপুনি টুইন টাৱাৰ বুলি আমাক দেখুৱাবলৈ সৰু ল'ৰা নিচিনাকে দেখুৱাবলৈ দিব নহয় জানো অখিল গগৈ ডাঙৰীয়া তৰুণ গগৈ বনোৱা কোনো বস্তু আমি চোৱাই নাই তেওঁ মহান আত্মা মহান জাগাত আছে আমি চোৱাই নাই ওচৰলৈকেও যোৱা নাই আমি ময়ে আধাৰশিলা কৰিছো ময়ে চেংচন কৰিছো ময়ে টেণ্ডাৰ কৰিছো ময়ে মুকলি কৰিছো মই যোৱাই নাই তেখেতে কৰিছিল সৰু সজাই ষ্টেডিয়াম আদি ভাল কাম কৰিছিল আমিতো সমালোচনা নকৰো নিজৰ য'ত কৰিছে কৰি গৈছে তাততো কোনো বেয়া পাবলগীয়া নাই অধ্যক্ষ মহোদয় আজি আমি আমাৰ প্ৰজন্মই এখন নতুন অসমৰ সপোন দেখিছে মই মাননীয় বিধায়ক অখিল গগৈৰ দৰে ব্যক্তিসকলক অনুৰোধ কৰিম অসমৰ নতুন প্ৰজন্মক সহায় কৰক যিখন অসম আশাৰ ওপৰত জীয়াব পাৰে যিখন অসম আত্মবিশ্বাসৰ ওপৰত জীয়াব পাৰে যিখন অসমে ভাৰতৰ পূব প্ৰান্তত ক্ষুদ্ৰ এখন প্ৰদেশ হৈও এখন বৃহৎ ৰাজ্য হোৱাৰ সপোন দেখিব পাৰে হতাশা বিক্ৰী কৰি মানুহ এমএলএ আৰু বিধায়ক হ'ব পাৰে হতাশা বৃদ্ধি কৰি মানুহে খন্তেকীয়া আকাশত উজলিব পাৰে কিন্তু যদি চিৰদিনৰ কাৰণে মানুহ উজলি থাকিব পাৰে তেতিয়ালে মানুহে ধ্ৰুৱতৰা হোৱাৰ প্ৰচেষ্টা কৰিব কিমান মানুহে অসমত আন্দোলন কৰি গল কাৰো নাম কোনেও নাজানে কিন্তু লোকপ্ৰিয় গোপীনাথ বৰদলৈ আজিও পাতস্মৰণীয় গুৱাহাটী বিশ্ববিদ্যালয় নিৰ্মাণৰ কাৰণে কোনো নক্সালৰ ওপৰত অসমত ডাঙৰ আন্দোলন হৈছিল আটাইতকৈ অসমৰ বিখ্যাত বিষ্ণু প্ৰসাদ ৰাভা আৰু জ্যোতি প্ৰসাদ আগৰৱালা এওঁলোক দুজনে অকল অসমৰ ইতিহাসৰ আটাইতকৈ আধুনিক যুগৰ ডাঙৰ মানুহ আৰু দুইজনে আন্দোলনকাৰী আছিল তাৰ কাৰণে আমি ইয়াত আজি বহি থাকিব পাইছো এইটো আপোনাৰ ভাষা আপোনাৰ কথা মই কৈ আছো জ্যোতি প্ৰসাদ আগৰৱালা আৰু বিষ্ণু প্ৰসাদ ৰাভাক মানুহে সৃষ্টিৰ কাৰণে সন্মান কৰে তেওঁ আন্দোলন কৰিছিল নাই আজি কোনেও নাজানে অসমৰ নতুন প্ৰজন্মক সুধিব জ্যোতি প্ৰসাদ আগৰৱালাই আন্দোলন কৰিছিল নেকি জ্যোতি প্ৰসাদ আগৰৱালাক আজিও সৃষ্টিৰ কৰ্মৰ কাৰণে তেওঁ পাতস্মৰণীয় মানুহৰ জীৱনৰ যদি অখিল গগৈ যদি আন্দোলন আৰু জ্যোতি প্ৰসাদৰ দৰে সৃষ্টি কৰিব পাৰে আপোনাৰ সৃষ্টিক মই সদায় সন্মান কৰিম কিন্তু দুৰ্ভাগ্যক্ৰমৰ বাবে আপুনি আন্দোলন পাৰ্টটো জানে ইটো নাজানে সৃষ্টিটো নাজানে সেইকাৰণে মই সৰুতে পঢ়িছিলো জ্যোতি প্ৰসাদ আগৰৱালা বহুমুখী প্ৰতিভাৰ আকৰ্ষণ আপোনালোকৰ মনত আছে নাই স্কুলত আমি স্কুলত ৰচনা লিখিছিলো জ্যোতি প্ৰসাদ আগৰৱালা বহুমুখী প্ৰতিভাৰ আকৰ্ষণ কতো আমি পঢ়াই নাছিলো যে তেওঁ আন্দোলনৰ আকৰ্ষণ আমি যিজন জ্যোতি প্ৰসাদক সন্মান কৰো সেইজন জ্যোতি প্ৰসাদ ৰাভা মোৰে ভাৰতৰে মোৰ অসমৰে সেইজন জ্যোতি প্ৰসাদৰ লগতে আমাৰ সম্পৰ্ক আৰু আমি কিতাপ কাগজত তেনেকৈ পঢ়ি আহিছো কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা তেওঁ শিৱ যিটো আমাৰ তাণ্ডৱ নৃত্য তেওঁৰ ডান্স তেওঁ কালচাৰ এইকাৰণে আমি 5000 অডিটৰিয়াম বনাইছো গুৱাহাটীত জ্যোতি বিষ্ণুৰ নামত আমি উৎসৰ্গিত কৰিছো আৰু অসমে সেইজন অখিল গগৈকো সন্মান কৰিব যদি অখিল গগৈ জ্যোতি বিষ্ণুৰ দৰে অমূল্য সম্পদ অসমৰ প্ৰজন্মৰ কাৰণে এৰি থৈ যাব পাৰে মইতো এতিয়ালৈকে এটা কবিতাও পঢ়া নাই মাননীয় অধ্যক্ষ মহোদয় প্ৰণৱ বড়োৰ আত্মত্যাগেৰে আমি বিধায়ক হ'ব পাৰিম কিন্তু
কনকলতা বিশ্ববিদ্যালয় ৰিং ৰোডৰে মহাকাশত স্যাটেলাইটে আপুনি অমৰ হ'ব পাৰিব অধ্যক্ষ মহোদয় মোৰ স্পিচটো খুব সিম্পল আছিল অখিল গগৈ ডাঙৰীয়াই ভাল কৰি দিলে মই ৰিয়েলাইজ কৰিছো কালি ৰাতি মই প্ৰিপেয়াৰ কৰা স্পিচটোত কৈ আপুনি বেটাৰ কৰি দিলে সেইকাৰণে মাজে মাজে কংগ্ৰেছে কয় আপোনাৰ লগত আমাৰ সম্পৰ্ক আছে নেকি স্পষ্ট কৰি দিয়ক আছে নে এটো উঠনি আপুনি কৈছে আকৌ বিধায়ক বনাই দিব আপুনি ক'লে আমি নাই আপোনালোকে সব যে মোৰ স্পিচটো ইমপ্ৰুভ হোৱাত কোনে সহায় কৰি আছে এটা আপোনালোকে ডিসাইড কৰক মই কিয় ক'ব লাগে মাননীয় অধ্যক্ষ মহোদয় প্ৰতিদিনে চাব বিধানসভাত মোৰ জিকেটা অলপ চলপ ভাল স্পিচ হয় তাৰে 20% কন্ট্ৰিবিউশন অখিল গগৈ নামত থাকে গতিকে এটা লিংক আছে নে নাই আপোনালোকে ডিসাইড কৰিব মইনো কিয় ক'ব লাগে মাননীয় ধাৰণা হয় মাজে মাজে আপোনালোক দুইটাই কথা পাতি লয় নেকি যে বিৰোধীটো অখিল গগৈ ৰুলিংটো আমি হ'ব পাৰে মইতো সবৰ লগত কথা পাতো মইতো সবৰ লগত কথা পাতো আপোনাৰ লগতো পাতো গতিকে আপুনিতো জানে মইতো সবৰ লগত কথা পাতো এইটোতো আৰু মইতো ৰিঙে কৰি থাকো কেতিয়াবা দুই এজনে আপোনালোকে নুঠাই কিন্তু মইতো কথা পাতিয়ে থাকো কাৰণ মই পলিটিক্সত সবৰ লগত কথা পাতি থকাটো বিশ্বাস কৰো আৰু আপুনি জানে আজি আমসু মোৰ আমাৰ আইডিঅলজিক্যালি বহুত দূৰত কিন্তু আমসুৰ লগতো মই কথা পাতি থাকো কথা পাতি থাকাটো পৰেশ বৰুৱা ডাঙৰীয়াৰ লগতো কথা পাতি থাকো কাৰণ মই যদি কথা পাতিলে মানুহৰ মলম হ'ব পাৰে অলপ যদি কষ্টটো কমিব পাৰে কথা পাতাত কি যায় গতিকে কথাটো মই পাতো হেতুটো ডেফিনেটলি অখিল গগৈ ডাঙৰীয়াৰ লগতো পাতো আপোনাৰ লগতো পাতো যাতে মানুহে নকয় যে অখিলৰ লগত পাতে বুলি উলিয়াই নিদিয়ে আপোনাৰ লগতো সমানেই পাতো গতিকে আৰু সবৰ লগতে পাতো গতিকে কথা মই সবতে পাতো আপোনাৰ আমিনুল সাহেবৰ লগতো পাতো সবৰ লগতে পাতো কোনো কথা মই সবৰ লগতে পাতো কাৰণ সংবাদে মানুহক আমিতো আলটিমেটলি আমি অসমৰ ভাল কামৰ কাৰণে আইছো আমাৰতো ঘৰুৱা মাটিবাৰী কাজিয়া নাই গতিকে আমি কিয় কথা বাৰ্তা নাপাতিম কথা বাৰ্তাটো পাতিমেই গতিকে হেতু লৈ বেয়া পোৱা কথাও নুঠে মাননীয় অধ্যক্ষ মহোদয় মই এটাই অনুৰোধ কৰিম যে বাজেটখনক কোনোবাই ক'ব পাৰে ইলেকশ্যন বাজেট কিন্তু আমি একোৱে নতুন ঘোষণা কৰা অৰুণোদয় আগত চলি আছে আমি অৰুণোদয়ৰ কথা কৈছো একোটো পৰিৱৰ্তনে কৰা নাই মুখ্যমন্ত্ৰীৰ উদ্যমিতা অখিল গগৈ ডাঙৰীয়া আগতে কৈছে আপুনি 2 বছৰৰ পৰা কৈ আছে তাৰমানে আকৌ কৈছো ইলেকশ্যন বুলি আমি একো নতুন কথা কোৱা নাই আমি যদি নতুন কথা কৈছো অসমত স্যাটেলাইট নিৰ্মাণ কৰিম মানে স্যাটেলাইট অসমৰ বাবে ডেডিকেটেড স্যাটেলাইট হ'ব পাৰে নিৰ্মাণটো আমি কৰিব ডেফিনেটলি নোৱাৰো আমি অসমৰ বাবে ওটিটি প্লেটফৰ্ম কৰিম আমি যদি নতুন কথা কৈছো সেই নতুন কথাখিনি ইয়াত সন্নিবিষ্ট আছে বাকি পুৰণা কৈছো 1 লাখ চাকৰি দিম বুলি কৈছিলো 1,60,000 দি দিলো এটোতো বেয়া পাবলগীয়া একো নাই মই হেতু কোৱা নাই এটা ইমান মোৰ স্পিচ পঢ়ি লব মই হেতু নকওঁ কেতিয়া মাননীয় অধ্যক্ষ মহোদয় যিমানখিনি আমি পুৰণা কাম সেইখিনিকহে ইয়াত আমি নতুন ধৰণে উপস্থাপন কৰিছো অৰুণোদয় দি আছো লগত উদাসীন ভকতটো খালি যোগ কৰি দিছো নিযুত মইনা দি আছো সেলফ ফাইনেন্সিংটো লগত যোগ কৰি দিছো অৰুণোদয় 28 লাখ মানুহক দি আছো এবাৰ আমি 40 লাখ মানুহক দিম বুলি বাজেটত লিখি দিছো 37.2 আমি যিখিনি কাম কৰি আছো এইখনে এখন সৰকাৰ ইলেকশ্যন আহা বুলিও নতুন কথা ঘোষণা কৰা কোনোবাই যদি প্ৰথমবাৰৰ বাবে তৰুণ গগৈ ডাঙৰীয়াৰ বাজেটৰ পৰা প্ৰফুল্ল মহন্ত ডাঙৰীয়াৰ বাজেটৰ পৰা মোৰ নিজৰ বাজেটৰ পৰা সৰ্বানন্দ সোণোৱালৰ দিনত মই উপস্থাপন কৰা বাজেটলৈকে ইলেকশ্যনৰ আগত যোৱাবাৰ আমি অৰুণোদয়ৰ কথা কৈছিলো 2021ত ইলেকশ্যন 20ত মই অৰুণোদয় কৈছিলো কিন্তু অজন্তা নেওগ ডাঙৰীয়ানিক মই ধন্যবাদ জনাম ইলেকশ্যন আহাৰ পিছতো তেখেতে এটাও নতুন স্কিম এনাউন্স কৰা যিসকলে নিৰ্বাচনমুখী বাজেট বুলি কৈ আছে মোৰ বাজেটক নিৰ্বাচনমুখী বুলি ক'ব পাৰিলেহেঁতেন 2019ত কোনো এটা স্কিম নতুন কোৱা নাই সিদিনাখন হাউচতে মই কৈছো যে ৰেচনৰ দোকানত অলপ দাম কমাই দিয়ক আপোনালোকে হাত থাপৰি বজাইছে আমি কৈছো এমএছপিৰ ওপৰত অলপ আৰু দিব লাগে আপোনালোকে হাত থাপৰি বজাইছে নতুন একোৱে কৰা নাই কালিও টিভিত কিছুমানে কয় যে নো ইলেকশ্যনমুখী আৰে বাবা ইলেকশ্যনমুখী কেতিয়া হ'লেতেন যদি ক'লেতেন ঘৰে ঘৰে 10,000 টকা দিব আমিতো কোৱাখিনিকে কৈছো কিমান কণ্ডিশ্যন মহিলা আত্মসহায়ক গোটক টকা দিম
কিন্তু লগত কিমান কণ্ডিশ্যন যে 3টাৰ ওপৰত বাচ্চা হ'ব নোৱাৰি নিজৰ ঘৰত যদি ছোৱালী আছে ছোৱালীজনী স্কুলত যাব লাগিব ঘৰত অমৃত বৃক্ষ আন্দোলনৰ গছ জুপি ডাঙৰ কৰিব লাগিব আমি এনেই টকা দিয়া নাই আমি কোনো মানুহক এনেই টকা দিয়া নাই আমি প্ৰত্যেকটো টকাৰ লগত এটা ফিলছফিক যোগদান কৰিছো আজি যদি নিযুত মইনা আঁচনি দিছো ভোটৰ কাৰণে দিয়া নাই লোকসভা ইলেকশ্যনৰ আগত দিলোহেঁতেন তেতিয়াহ'লে ইলেকশ্যনৰ পিছত দিছো দিছ ইজ হোৱাট আৱাৰ ক্ৰেডিবিলিটি লোকসভা ইলেকশ্যনৰ আগত মই নিযুত মইনা দিব পাৰিলোহেঁতেন এটা বছৰৰ কথা কিন্তু মই জানো যে ইলেকশ্যনৰ আগত দিলে ছোৱালীবিলাকেও এইটো ইলেকশ্যনৰ স্কিম বুলি ল'ব সেইকাৰণে আমি আগৰ বছৰত আৰম্ভ কৰিছিলো যাতে ছোৱালীবিলাকেও বুজি পায় আমাক পঢ়া শুনাৰ কাৰণে আপুনি এইটো একদম সাধু কথাটো কৈ নাথাকিব ইমান কথা ক'লে অলপ বেয়া দেখি বিধানসভা আৰু মই অকল ইলেকশ্যনৰ কাৰণে দিছে আপুনি বেলেগ কথা একো নাই টানি ইলেকশ্যনৰ ওচৰলৈ লৈ আহিছে আৰু আপুনি মোক 10 মিনিট সময় এক্সট্ৰা দিম বুলি কৈছিলে আপুনি 1 ঘণ্টা 21 মিনিট 23 মিনিট ক'লে মোক 10 মিনিট দিব নাই এবাৰ অসমক গালি পৰাৰ কাৰণে আপোনাক কি সেইটো মাননীয় অধ্যক্ষ মহোদয় অখিল গগৈ ডাঙৰীয়াক 10 মিনিট সময় দিব অসমক গালি পৰাৰ কাৰণে তাত আমি নাথাকো কিন্তু তেওঁ অকলে ইয়াত পাৰি থাকিব গালি গালাজ সেইটো গালি গালাজ আপুনি কৰিব অকল অসমক গালি গালাজ কৰোঁতে আমাৰতো গা এটা গৰম হৈ যাব গতিকে আমি দূৰত থকা ভাল মাননীয় অধ্যক্ষ মহোদয় এতিয়াও চব কংগ্ৰেছে লক্ষ্য কৰক মই স্পীচটো ধুনীয়াকৈ চেছ কৰিব দিছিলো অখিল গগৈ ডাঙৰীয়াৰ মোৰ স্পীচটো অলপ শুনিব খোজে গতিকে তেওঁ মাজত মাৰি দিলে মইতো চেছ কৰাৰ আপুনি গোপন বুজাবুজি আছে নাই আপোনালোকে ডিচাইড কৰি লওক মই একো নকওঁ মাননীয় অধ্যক্ষ মহোদয় কিন্তু প্ৰদ্যুৎ বৰদলৈ আৰু আপোনাৰ কাজিয়াত কিন্তু মই নাই সেইটো আপোনালোকে সেইটোত মই নাই মই ক্লাৰিফিকেশ্যন দি দিছো একদম দি দিছো মই ক্লাৰিফিকেশ্যন দি দিছো প্ৰদ্যুৎ বৰদলৈ আৰু আপোনাৰ কাজিয়াত মই নাই হ'ব মাননীয় অধ্যক্ষ মহোদয় শেষত মই সামৰণি এনেকে মাৰিম যেতিয়া কোনোবা এখন ৰাজ্যৰ কৰবাত যেতিয়া কিবা এটা নিগেটিভ হয় তেতিয়া তাক কবৰ কাৰণে বহুত মানুহ ওলায় কিন্তু যেতিয়া কোনোবা এটা ৰাজ্যত মানুহে ভাল কাম কৰিবৰ বাবে চেষ্টা কৰে তাক প্ৰশংসা নহয় যোৱা 5 দিন আগতে অসমলৈ অহা বাইকাৰ ছোৱালী এগৰাকীৰ বাইকখন চুৰি হ'ল এজ ইউজুৱেল অসমত এখন বাতৰি কাকত আছে মানুহৰ অখিল গগৈ ডাঙৰীয়াৰ প্ৰায় দ্বীপটো হয় বেয়া কথা কৈ ভাল পায় মানে এইটো তেওঁৰো গাত এটা বেমাৰ আছে বেয়া কথা লিখি ভাল পায় ৰাতিপুৱাই মানে কুটকুটাই থাকে বেয়া কি পঢ়িব পাৰো আৰু মোৰ ইমান সাহস আছে চক ইলেকশ্যনত তেওঁৰ মোৰ সহায় নালাগে সেইকাৰণে মই ইলেকশ্যনমুখী বাজেটো দিয়া নাই আপোনালোকতো কপি থাকে তেওঁৰ নামত মইতো নকপো এইটোৱে হৈছে হিমন্ত বিশ্ব শৰ্মা ইট মেক্স মি ডিফাৰেণ্ট ফ্ৰম অল অফ ইউ আপোনালোকে আকৌ ডিএম হৈ প্ৰথম কাক লগ ধৰিছিলে চিএম হৈ প্ৰথম কাক লগ ধৰিছিলে আপুনি ৰঞ্জন গগৈ আমাৰ ওচৰলৈ গৈছিলে নেকি আপোনাৰ ঘৰতে যাম নাই গৈছিলে কাৰ ওচৰলৈ জয়ন্ত বৰুৱা তেতিয়াহ'লে এতিয়া আকৌ উল্টা কথা কেলে কৈ আছে সংবাদটো চলি থাকিব মোক বেয়া পোৱা মানুহখিনি ঘৰত মই আগত গৈ দেখুৱালো যে দাদা চাওক আপুনি বিৰোধিতা কৰিছিল মই চিএম হৈ গলো মই জয়ন্ত বৰুৱাৰ ওচৰত আজি এটা মই ডাঙৰ হাতৰ আজি মই আপোনালোকক ডাঙৰ হাতৰ এটা ভাঙি দিওঁ অলপ সময় আপুনি মোক হেল্প কৰে মই এইটো ধন্যবাদ দিছো মই যেতিয়া কটন কলেজত জেনেৰেল ছেক্ৰেটাৰী উঠিছিলো কোনোবাই কলেজৰ ইলেকশ্যনত সোমাই নেকি মোক জেনেৰেল ছেক্ৰেটাৰী হৰুৱাবৰ কাৰণেও প্ৰতিদিনে হেডলাইন কৰিছিল তেতিয়া মই কি কৰিছিলো প্ৰতিদিনখনকে কিনি দিছিলো গুৱাহাটী যিমান দোকানত ওলাই চব কিনি দিওঁ হয় নে নহয় অখিল গগৈ ডাঙৰীয়া মনত আছে তেতিয়া প্ৰতিদিন আছিল সাদিনখন বৃহস্পতিবাৰে ওলাই শুক্ৰবাৰে কটনৰ ইলেকশ্যন মইতো জানোৱে মোৰ কথা বেয়াকৈ লিখিব গতিকে মই আমাৰ হোষ্টেলৰ ল'ৰাক কৈ থৈ দিওঁ কটনৰ ওচৰে পাজৰে যিমান সাদিন আছে ওলোৱাৰ লগে লগে কিনি লওঁ গতিকে শ্যামেলা জয়ন্ত বৰুৱাই তেওঁৰ জীৱনৰ প্ৰয়াস আৰু প্ৰচেষ্টাই আছিল যে হিমন্ত বিশ্ব শৰ্মা যাতে অসমৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে গোটেই সমগ্ৰ জীৱন তেওঁ সেইটো কাৰণে সমৰ্পণ কৰিছিল সেইকাৰণে মুখ্যমন্ত্ৰী হৈয়ে মই প্ৰথম অশোক সিংহালক কৈছো দাদা বলক জয়ন্ত দা ঘৰৰ পৰা গৈ আহক কৈছিলো নে নাই সাক্ষী আৰু তেওঁৰ ঘৰত গৈ যেতিয়া মই গাড়ী মটৰ মুখ্যমন্ত্ৰী হিচাপে নামিছো চাহ তাহ খাইছো
মোক ঘৰত আহি সুধিছে তুমি জাগা নাপালা যাবৰ কাৰণে মই দিছ ইজ মাই গ্ৰেটেষ্ট ছেটিছফেকশ্যন আৰু অহাবাৰ হোৱাৰ পিছত আকৌ যাম যদি ভগৱানে কৰে আৰু কিবা যদি ডাঙৰ কৰে আৰু যাম গতিকে তেওঁৰ ঘৰত কিবা এটা হলে প্ৰথম যোৱাটো মোৰ ফিক্স মোৰ ল'ৰা ছোৱালীয়ে কিবা ভাল কাম কৰিলে তেওঁৰ তাতে গৈ মই প্ৰথম খবৰটি দিওঁ আপুনি সুধিবচোন অখিল গগৈ ডাঙৰীয়াক অলপ ডাইৰেক্টলি কৈছো তেওঁ সুধিব মোৰ ল'ৰাই লট চিট পালে মই তেওঁকে প্ৰথম ফোন কৰো দাদা ৰানচুৱে চিট পালে দেই সেইটো প্ৰথম তেওঁক কওঁ মই এইটো মোৰ হেবিট আৰু মই মানুহৰ তেনেকে ৰিভেঞ্জ লওঁ একো কাকো মাৰা মাৰি গালি গালাজ বেয়া কথা নকওঁ আৰু আটাইতকৈ মোক যিজন মানুহে বেয়া পায় জীৱনত তেওঁক মই বেছি ডাঙৰ সহায় কৰাৰ কাৰণে চেষ্টা কৰোঁ এইটো মোৰ দিছি যাওঁ গতিকে মোৰ সেইকাৰণে এইবিলাক ক'লে মোক কোনো কেয়াৰ নকৰে মাননীয় অধ্যক্ষহঁতে মই ক'ব খুজিছো কি হিমন্ত বিশ্ব শৰ্মা আৰু অসম দুটা বেলেগ অসম হিমন্ত বিশ্ব শৰ্মা এগৰাকী ছোৱালী অসমলৈ আহোঁতে বাইক চুৰি হ'ল হি ইজ এ ইণ্টাৰনেশ্যনেল ট্ৰেভেলাৰ আমি কি কৰিব লাগিব মনে মনে মুখ্যমন্ত্ৰীক গৈ ক'ব লাগিব যে মুখ্যমন্ত্ৰী ডাঙৰীয়া বাইকখন চুৰি হৈছে আমাৰ অসমৰ বদনাম হ'ব দেই আপুনি 2 দিনত ওলাই দিয়ক আৰু এই 2 দিন আমি কতো এই কথাটো নুলিয়াম যাতে আমাৰ অসমৰ বদনাম নহয় দিছ ইজ হাউ উই শুড কণ্ডাক্ট আৱাৰছেল্ফ ফৰ দ্য নিউ আছাম অসমৰ বেয়া কথা লুকাই দিয়ক কিন্তু মোৰ ৰুমত আহি মোক একাউণ্টেবল কৰক যে মুখ্যমন্ত্ৰী মহোদয় 72 ঘণ্টা আপোনাক সময় দিছো আপুনি 72 ঘণ্টাৰ ভিতৰত বাইকখন উলিয়াওক আৰু নহলে ছোৱালীজনীক নতুন বাইক এখন চৰকাৰৰ পৰা কিনি দিয়ক আৰু এই 3 দিন ছোৱালীজনীক আমাৰ অতিথিশালাত ৰাখক কাৰণ আমাৰ ষ্টেটৰ বদনাম হ'ব নোৱাৰে এছেম্বলিত যেতিয়া কথাবোৰ ওলাই প্ৰতিদিনত লিখে কৰ্ণাটকৰ যিজন ছোৱালী ৰাতিপুৱা ল'ৰা ইনফোচিছত কাম কৰিব যায় তাক কানাডা মানুহ এজনে সোধে আৰে তোমাৰ আসাম মে তো বাইক ভি চুৰি হৈ যাতে अरे तुम्हारा आसाम में तो ये होते आमार सन्मुखत आमी कोनखन अসমক বিশ্বৰ বৰ সভালৈ লৈ যাম সেইকাৰণে মই কওঁ যে প্ৰতিদিন যুগৰ পৰা সেমি কণ্ডাক্টৰ যুগলৈ অহাৰ আজি সময় সমাগত দিছোৱা যে মই কাকো ব্যক্তিগত নকৰো তেওঁকে কৈছো তেওঁ মোক লোনৰ কথা লিখে 7 কোটি টকা তেওঁৰ ইনকাম 3 কোটি তেওঁৰ লোন লৈ থৈছে বেংকৰ পৰা This is as per his affidavit in Rajya Sabha election. আৰু তেওঁ এই লোন লোৱা গালি পাৰি থাকে বাইকখন চুৰি হোৱাটো হসা তাৰপিছত Please. কোনে চুৰি কৰিছে মানে নাম সঁচা কথাই লিখিছে Please, প্ৰতিদিনে conclude কৰিবলৈ দিয়া না। এতিয়া মই প্ৰতিদিনে সঁচা কথাটোৱে লিখিছে সঁচা। কনক্লুড কৰিবলৈ দিব আপুনি সঁচাটো অসমৰ ভালৰ কাৰণে ক'ব নক'ব that is your mentality it is your psychology সঁচা মোৰ আজি ঘৰত কিবা এটা ঘটনা হৈছে স্বামী আৰু পত্নীৰ মাজত সত্য বাহিৰত কম নে নকম লৰাজনে বাহিৰত কব নে নকব that is left to his justification মই কেছ দিব নোৱাৰো প্ৰতিদিনে যেটো কথা লিখিছে সঁচা লিখিছে মইতো কেছ দিব নোৱাৰো কিন্তু লিখিম নে নিলিখিম তাৰ প্ৰতিয়ে প্ৰমাণ কৰে যে মই জননী জন্মভূমি কিমান ভাল পাওঁ মাননীয় অধ্যক্ষ মহোদয় আজি বাইকখন উলালে নাম কেটা কোনে চুৰি কৰিছিল কলে আপুনি হয়তো অলপমান কবটো লাগিবই কাৰণ সঁচা কবই দিছে অধ্যক্ষ মহোদয় বাইকখন উদ্ধাৰ হোৱাৰ কথাটো হেডলাইন কিন্তু নকৰি যদি চুৰি হোৱাৰ কথাটো হেডলাইন কৰাৰ মোৰ সাহস আছে উদ্ধাৰ হোৱাৰ কথাটো লিখাৰ সাহস মোৰ কিয় নাই আৰু এনে ধৰণৰ ব্যক্তিয়ে মোৰ জননী জন্মভূমিক হতাশা মাজত বন্দী কৰি ৰাখিছে এই সকল ব্যক্তিয়ে অসমত আন্দোলনৰ এটা বীজ ৰোপণ কৰিছিল আৰু এই সকল ব্যক্তি নাথাকিলে 1991 চনতে আলফাৰ সমস্যাৰ সমাধান হলতেন 22000 যুৱকে মৃত্যুৰ সন্মুখীন নহলে অধ্যক্ষ মহোদয় বাইক পালো মই আগতে জানো প্ৰতিদিন পঢ়িছিলো হেডলাইনতটো নাথাকে বাইকখন কোনে চুৰি কৰিছিল আশৰাফুল দেৱান মোহাম্মদ আব্দুল জব্বৰ দেৱানৰ ল'ৰা ফকিৰগঞ্জ ধুবৰী দ্বিতীয়জন কোন আছিল ফিৰোজ কাজী বালতাবাৰী ফকিৰগঞ্জ ধুবৰী এজ ইউজুৱেল চলি গৈ আছে
আকৌ কিবা এটা গণ্ডগোল হলে ভুলতেও যদি গুলি লাগে আপোনালোকে আকৌ হুলস্থুল কৰি দিয়ে